বঙাইগাঁও জিলাৰ সামগ্ৰিকভাৱে কি কৰিবলগীয়া আছে? হয়, কৰিবলগীয়া ইতিমধ্যে আমাৰ সমাজত বহুখিনি আছে ইতিমধ্যে কৰিবলগীয়া। তাৰ পাছত আমি ক'বলৈ গ'লে আমাৰ অভয়াপুৰীত এটা অডিটৰিয়ামৰ অতিকৈ প্ৰয়োজন, প্ৰেক্ষাগৃহ, যিটো আমাৰ ইমান দিনে হৈ অহা নাই আজিৰ তাৰিখলৈকে। তাৰ উপৰি আমাৰ অভয়াপুৰী সমষ্টিৰ অন্তৰ্গত অভয়াপুৰী আৰু ছিজন গ্ৰাম দুয়োটা সমষ্টিৰ উভয়ৰ অন্তৰ্গত বৃহত্তৰ বৰঘলা অঞ্চলৰ মানে সেই উচ্চ শিক্ষাৰ বাবে এখন মহাবিদ্যালয় খুবেই প্ৰয়োজন। ইতিমধ্যে আমি বিগত সময়ছোৱাত আমি মুখ্যমন্ত্ৰী পৰ্যন্ত আমি মেমৰেণ্ডাম দিছিলোঁ দাবী উত্থাপন কৰি, কিন্তু ফলপ্ৰসূ নহ'লে। উচ্চ শিক্ষাৰ কাৰণে সেইটো আমাৰ এটা খুব প্ৰয়োজনীয় দৰকাৰ হৈ অনুভৱ কৰিছোঁ আমি। তাৰ লগতে সমান্তৰালকৈ আমাৰ এই বৃহৎ অঞ্চলৰ খেতিয়কসকলৰ সুবিধাৰ্থে বা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে খেতিৰ ফচল সংৰক্ষণৰ উদ্দেশ্যে এটি শীতল গৃহৰ ভঁৰালৰ খুবেই প্ৰয়োজন আমি অনুভৱ কৰিছোঁ। এটা কথা কওক, বঙাইগাঁৱত যি ধৰণৰ উন্নয়ন হৈছে বা আপাতত যি ধৰণৰ উন্নয়ন হৈছে, সমানুপাতিক উন্নয়ন এইটো সমষ্টিত হোৱা নাই নেকি? হোৱা নাই, তেনেকুৱা হোৱা নাই। ইয়াৰ কাৰণ কি? বিৰোধী বিধায়ক থকাৰ কাৰণে নেকি? নিশ্চয়কৈ তেনেকৈ আমি ভাবিব পাৰোঁ। বিৰোধী বিধায়ক থাকিলেও আমাৰ সমষ্টিত যিহেতু আমাৰ চৰকাৰৰ এমপিজন আমাৰ এজিপিৰ পৰাই আছিলে, কিন্তু এমপি এজিপিৰ পৰা থকা স্বত্বেও আমাৰ অভয়াপুৰী সমষ্টি বা ছিজনগ্ৰাম সমষ্টিত তেনেকুৱা কোনো উন্নয়নৰ আমি নমুনা দেখিবলৈ পোৱা নাই। বঙাইগাঁৱৰ সমান উন্নয়ন হোৱা নাই। মই জ্যেষ্ঠ নাগৰিকৰ প্ৰতিনিধি আমাৰ সৈতে আছে, তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম। কোনে ক'ব আৰম্ভ? হয়, ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। জ্যেষ্ঠ নাগৰিক সন্থাক প্ৰতিনিধিত্ব কৰিছে আপুনি। আমি গোটেই জিলাখনৰ সামগ্ৰিক ৰাজনৈতিক প্ৰেক্ষাপট জানিবলৈ আহিছোঁ। গতিকে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে বঙাইগাঁও? 40 বছৰে অসম গণ পৰিষদৰ দখলত, লগত থাকিলে সৃজন গ্ৰাম আৰু এই সমষ্টিটো, গতিকে কি ক'ব? নমস্কাৰ। প্ৰথম কথা হৈছে, এইবাৰ আমি অভয়াপুৰী ৰাইজ বা নতুনকৈ আত্মপ্ৰকাশ কৰা আমাৰ সমষ্টি 16 নং অভয়াপুৰী সমষ্টি, ইয়াৰে আমি ৰাইজসকল এইবাৰ যথেষ্ট উৎসাহী হৈ আছোঁ। কাৰণ আমাৰ এটাই কথা, আমাক এজন সুদক্ষ যোগ্য আমাক এজন জনপ্ৰতিনিধি লাগে, বিশেষকৈ আমাৰ 16 নং অভয়াপুৰী সমষ্টিত। কাৰণ উপৰোক্ত বক্তাই কৈয়ে গ'ল যে আমাৰ সমস্যাসমূহ, আমাৰ যথেষ্ট সমস্যা। আমি বহুত আশাবাদী যে এনে এজন ব্যক্তিক আমি বিধায়ক হিচাপে নিৰ্বাচিত কৰোঁ, যিহেতুকে আমাৰ এই অঞ্চলৰ যিসকল ভোটাৰ আছে তেওঁলোক যথেষ্ট এলাৰ্ট, আৰু তেওঁলোকে জানে যে কাক প্ৰতিনিধিত্ব কৰিব লাগিব, কাক নিৰ্বাচিত কৰিব লাগিব। কাৰণ এনে এজন ব্যক্তিক আমি নিৰ্বাচিত কৰিম যিয়ে সেইখন চৰকাৰৰে এজন জনপ্ৰতিনিধি হ'ব পাৰে। যে আমাৰ কথা এইখিনিয়ে। কাৰণ মূলতঃ আমাৰ আৰু এটা কথা মোৰ মনত আহিছে, আমাৰ ইয়াতে দুখন নৈ আছে, কালকুৰা বুলি এখন আছে আৰু কুজিয়া নৈ আছে। আপুনি দেখাই পাব এইফালে দুৰ্গন্ধময় অৱস্থা, পানীখিনি ইয়াতে বন্ধ হৈ থাকে। গতিকে আমি এই নৈ দুখন যাতে পানী বোৱাই নিব পাৰোঁ, সেইটো আমাৰ কাৰণে ডাঙৰ সমস্যা। আৰু কৃত্ৰিম বানপানীৰো আমাৰ সমস্যা, বানপানীৰ সমস্যাটো আছে। আপুনি সাধাৰণ জেনেৰেল কলেজৰ কথা কৈছিলে, AGYCPৰ প্ৰতিনিধিগৰাকীয়ে ইঞ্জিনিয়াৰিং কলেজৰ কথা কৈছিল নে জেনেৰেল এখন কলেজৰ? এই সমগ্ৰ অঞ্চলটোত কলেজ নাই নেকি? চৰি, এই অভয়াপুৰী বিধানসভা আৰু ছিজনগ্ৰাম বিধানসভা উভয়ৰ অন্তৰ্গত বৰঘলা বুলি ঠাই আছে, এই স্থানত এখন কলেজ বিচাৰিছে। মই ৰাজনৈতিক দলৰ প্ৰতিনিধি অসম গণ পৰিষদৰ পৰা কোনে মন্তব্য ৰাখিব? প্ৰথমটো মন্তব্য, হয় ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। অসম গণ পৰিষদৰ দীৰ্ঘকালীন নেতা, তেওঁ কিন্তু বৰ্তমান বিজেপিত। গতিকে আপোনাৰ উপলব্ধি কি? বিজেপিয়ে হাইজেক কৰিলে আপোনালোকৰ নেতাগৰাকীক? বিজেপিয়ে কোনো হাইজেক কৰা নাই, কাৰণ আমি মিত্ৰতাত আছোঁ, আমি NDA দলত আছোঁ। যিহেতু ইটো আমাৰ অভয়াপুৰী সমষ্টিটো বিজেপিয়ে বিচাৰিছিল, আমি বিজেপিৰ যিহেতু প্ৰাৰ্থী কৰি উপযুক্ত প্ৰাৰ্থী হিচাপে ভূপেন ৰায়ক বিচাৰিছে, আমি কৈছোঁ তেওঁলোকে আমাৰ লগত আলোচনা কৰিলে যে মোক বিজেপিয়ে পদুম ফুলৰ ছবিত ইলেকশ্যন খেলিবলৈ, আপোনালোকে কি কয়? যে আমি কৈছোঁ যে যদি আমাক হাতীৰ ছবিদানি দিয়ে ফুলত যদি খেলি, যিহেতু মানুহজন আমাৰে না, আমি যিহেতু NDA দলত আছোঁ, আমি মানুহজনক প্ৰক্ষেপ কৰিছোঁ। আৰু যিহেতু ব্যক্তিগৰাকী সেইগৰাকীয়ে প্ৰক্ষেপ কৰিছে, মই আৰু কাৰোবাক অসম গণ পৰিষদৰ যদি আৰু কোনোবাই কয়, বিশেষকৈ বঙাইগাঁও সন্দৰ্ভত কোনে মন্তব্য কৰিব বিচাৰিব? হয়, আপোনাকে সুধিছোঁ, বঙাইগাঁও সন্দৰ্ভত কি ক'ব? হয়, আপুনিয়ে ক'ব, বঙাইগাঁও সন্দৰ্ভত কি ক'ব? বঙাইগাঁওটো অগপৰ এটা দুৰ্গ, আৰু সেই দুৰ্গ হিচাপে বঙাইগাঁও ডিষ্ট্ৰিক্টখন কি হৈছে আপোনালোকে বঙাইগাঁও সমষ্টিটো ক'ব লগা নাই ইয়াত। বঙাইগাঁৱত আজি অসম গণ পৰিষদৰ বিধায়কে আজি 8 বাৰ জিতিলে, তাত DC অফিচ কৰিলে, ইঞ্জিনিয়াৰিং কৰিলে, মেডিকেল কলেজ কৰিলে, গোটেইখিনি হৈছে। আজি ৰাস্তা ঘাট চাওক, তাত দ্বিতীয় বিকল্প কোনো কেণ্ডিডেটে নাই। ঠিকে আছে, কিন্তু সাংসদ হিচাপে অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ আনকেইটা সমষ্টিৰ ওপৰতো দায়িত্ব আছিল। কিন্তু সংসদ হিচাপে আছে, 70 বছৰে আজি কংগ্ৰেছে দখল কৰি আছে আমাৰ গোটেই বৰপেটা সমষ্টিতে। আজি এবছৰ হ'ল, এবছৰত এজন সংসদে কি কাম কৰিব কওক? আৰু এবছৰ কৰিছে। আপুনি চাওক, দেওহাটীৰ পৰা অভয়াপুৰীলৈকে যিখিনি ষ্ট্ৰীট লাইট দিছে, চলাৰ লাইট, সেইখিনিতো সংসদে দিছে। এইবিলাক বিচাৰটো নাই, পাব্লিকৰ মাজত নাই। আজি এবছৰত সংসদ এজনে কি কৰিব পাৰে কওক? পুঁজিটো এবাৰে আহে সংসদত, বছৰত এটা পুঁজি দি দিছে। অভয়াপুৰী সমষ্টি হিচাপে 1,24 লাখ টকা দিছে অভয়াপুৰী সমষ্টিটোত, তাৰ ওপৰত কি দিব কওক? মই বোলো আপোনাৰ মন্তব্য, কংগ্ৰেছৰ কোনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব? হয়, কংগ্ৰেছৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সামগ্ৰিকভাৱে তিনিটা সমষ্টিৰ যদি কথা কওঁ, বিশেষকৈ
সৃজন গ্ৰামত কংগ্ৰেছ শক্তিশালী স্থিতিত থকা পৰিলক্ষিত হৈছে বা ৰাজনৈতিক বিশ্লেষকে কয় আপুনি কি ক'ব বিচাৰিব বঙাইগাঁও আৰু প্ৰথমতে মই অভয়াপুৰী সমষ্টিৰ কথা কওঁ কংগ্ৰেছৰ কি উদ্দেশ্য বা কি আপোনালোকৰ ইচ্ছু আগত লৈ আপোনালোক আগবাঢ়িছে প্ৰথম মই সৃজন গ্ৰামৰ কথাই কৈছোঁ আচলতে আমি যে আপোনালোকে জনমতাই যে আয়োজন কৰিছে যেনেকৈ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰী লোকসভাত প্ৰায় 11 লাখ ভোটত পৰাজিত হৈছিল আজি এইখন আমি যে আপোনালোকে যে পাতিছে ইয়াতে প্ৰমাণিত হয় যে আজি এই ওডিয়াৰ পৰা এজনো চাগে প্ৰতিনিধি এইখন সভাত উপস্থিত নাই আমি ইয়াতে বুজিব পাৰোঁ ৰেজাউল কৰিম চৰকাৰ যিদৰে হিমন্ত বিশ্ব শৰ্মাৰ কথামতে কাম কৰি আছে চলি আছে এইবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক যিদৰে ধুবুৰীৰ পৰা বিদায় দিছিল ৰেজাউল কৰিম চৰকাৰে তেওঁ আমচুৰ প্ৰাক্তন সভাপতি আৰু শিৰোনামো দখল কৰিছিল আৰু এক শক্তিশালী প্ৰাৰ্থী হিচাপে তেওঁ তাত থিয় দিছে সৃজন গ্ৰামত গতিকে কিছু থাকিব প্ৰভাৱ তেওঁৰ কোনো শক্তিশালী নহয় তাই 20টা বছৰ আমচুৰ লগত জড়িত আছিল তাই কৈ আছে বহুত ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিছে তাই এটা মাত্ৰ সমস্যা সমাধান তাই কৰি দেখাব পৰা নাই অকল তাই ডাঙৰ ডাঙৰ লেকচাৰ আৰু এই লেকচাৰ কৰাৰ কাৰণে তাৰ বাকীকেইটা সমষ্টিৰ ৱাকোভাৰ এইবাৰ বঙাইগাঁও গ্ৰীণ বৰুৱা যি বঙাইগাঁৱৰ যি পৰিয়াল কেন্দ্ৰিক ৰাজনীতি বঙাইগাঁওবাসী ৰাইজে এবাৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক এবাৰ বিদায় দিব কাৰণ যি 35টা বছৰ তেওঁলোকে বঙাইগাঁও শাসন কৰি আছিল অকল পৰিয়ালৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কি পৰীক্ষা প্ৰকাশ কৰিব ডাঙৰীয়া আপুনি কৰি আছে সকলোৰে হয় আৰু যদি কোনোবাই ক'ব বিচাৰে ক'ব পাৰিব কিন্তু হাতটো উঠালেই হ'ল চাওক কংগ্ৰেছে কয় পৰিয়াল কেন্দ্ৰিক পলিটিক্স কংগ্ৰেছে নাজানে নেকি তেওঁলোকে ৰাহুল গান্ধীৰ পৰা গান্ধী পৰিয়াললৈকে আজিলৈকে তেওঁ নাতি পুতিসকলৰ পৰিয়াল কেন্দ্ৰিক হৈছে আৰু তেওঁ কয় পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কংগ্ৰেছে শিকক পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কাক কয় কংগ্ৰেছে নিজে সুধি লওক যে পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কাক কয় যিসকল মহিলা প্ৰতিনিধি আছে আপোনাৰ ওচৰলৈ যাব বিচাৰিছোঁ আপুনি অসম গণ পৰিষদক প্ৰতিনিধিত্ব কৰিছে বিজেপিক প্ৰতিনিধিত্ব কৰিছে সততে শুনা যায় আঁচনিৰ জোৰত বিজেপি চৰকাৰখনে ৰাজনৈতিক বৈতৰণি পাৰ কৰিব বিচাৰিছে 9,000 টকা 10,000 টকা ইত্যাদি আপুনি প্ৰথমতে সুধিছোঁ সামগ্ৰিকভাৱে বঙাইগাঁৱত মহিলাসকলে আঁচনি লাভ কৰিছেনে বা আঁচনিবোৰ যি ধৰণে ৰূপায়ণ কৰিব লাগে সেই ধৰণে ৰূপায়ণ কৰিছেনে বা আঁচনিৰ জোৰত বা আঁচনি পাইছে কাৰণে আপোনালোকৰ এই অঞ্চলৰ মহিলাসকলে বিজেপিক ভোট দিব নেকি এইটো মিছা কথা আঁচনিৰ জোৰত ভোট দিয়াটো এইটো মিছা মই ভাবোঁ আৰু আঁচনি যে দিছে আমাৰ আজি ইমান বছৰে মহিলাবিলাক যিহেতু মই মহিলা আমাৰ মহিলাবিলাকে আজি যেতিয়া আমি আজিৰ পৰা কিছু বছৰ আমি পিছুৱাই যাওঁ তেতিয়াহ'লে দেখা পাম আমি ঘৰৰ ভিতৰত আছিলোঁ ওলাই অহাৰ আমাৰ সেই নাছিল আজি আমাৰ বিজেপি চৰকাৰে কি দিছে আঁচনিখিনিক নিজৰ আঁচনি দিছে মহিলাখিনিয়ে পাইছে আৰু সেইখিনি টকাৰে নিজৰ কাৰণে হওক পৰিয়ালটোৰ কাৰণে হওক নিজৰ ল'ৰা ছোৱালীৰ কাৰণে হওক কিবাটো এটা কৰিব পাৰিছে আজি বেংকত মহিলাসকলৰ বেংকৰ একাউণ্ট নাছিল আমাক বিজেপি চৰকাৰে জিৰ' একাউণ্টত মহিলাসকলক একাউণ্ট বনাই দিল আমাক বহুত সুবিধা দিছে আমি ৰাতিপুৱা উঠিবৰ পৰা কি পোৱা নাই লেট্ৰিনটোৰ পৰা গেছৰ পৰা লাইটৰ পৰা কি পোৱা নাই ৰেচন কাৰ্ডৰ পৰা চাউলৰ পৰা দালিৰ পৰা আমি সকলোখিনিয়ে পাইছোঁ গতিকে আঁচনিৰ ক্ষেত্ৰত যে আঁচনিয়ে ভোট কিনিব সেইটো নহয় আঁচনিৰ জৰিয়তে আমাৰ মানুহখিনিক সহায়হে কৰিছে আমাৰ চৰকাৰে যদি আঁচনিসমূহ পাইছে তাৰ স্বীকৃতি হিচাপে যদি মহিলাসকলে বিজেপিক ভোট দিয়ে তেতিয়া সেইটো গ্ৰহণযোগ্য কাৰণ যিহেতু আমি এতিয়া মই কৈছোঁ আপুনি যদি কৰবাৰ পৰা আপুনি সুবিধাখিনি পাইছে তেতিয়াহ'লে আপুনিও বিনিময়ত নিশ্চয় কিবা এটা দিব বিচাৰিব আগন্তুক মই সেইটোৱে ক'লো আঁচনিৰ জোৰত নিৰ্বাচন পাৰ কৰিব একেটাই কথা মই কি কৈছোঁ আপুনি মই কৈছোঁ মহিলা সবলীকৰণ মহিলাখিনিয়ে যিহেতু আমি আগবাঢ়ি আহিছোঁ এইটো আঁচনি পাই যে তেওঁলোকক আমি বৈতৰণি পাৰ কৰিব মহিলাসকলে সেইটো নহয় এইটো সুবিধাটো চৰকাৰে দিছেতো নেদাটো নহয় যে মহিলাখিনিয়েতো সুবিধাখিনি পাইছে আজি কংগ্ৰেছ চৰকাৰৰ দিনত কি পাইছিল মহিলাসকলে আপোনালোকে কি পাইছিল মহিলাসকলে আজি 70 বছৰ তেওঁলোকে শাসনত আছিল কি দিছে মহিলাসকলে ঘৰৰ এটা কোণত বহি থাকিবলগীয়া হৈছিল আপোনাৰ মন্তব্য ল'ব বিচাৰিম আপোনাৰ পৰিচয়টো জানিম আৰু কি মন্তব্য কৰিব মই সভাপতি সদৌ বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ হয় কি ক'ব বঙাইগাঁও জিলাখনত 3টা সমষ্টি আৰু মোৰ ঘৰ অভয়পুৰী সমষ্টিত গতিকে আৰু বঙাইগাঁওখনক লৈ আমি যি ধৰণে আচলতে আশা কৰিছিলোঁ বা আশা কৰোঁ সেই ধৰণে আমি বঙাইগাঁওখন এতিয়ালৈকে আমি দেখিবলৈ পোৱা নাই এই অভয়াপুৰী সমষ্টি হওক বা বঙাইগাঁও সমষ্টি হওক বা সৃজনগড়া সমষ্টি হওক আৰু ইতিমধ্যে যিসকল ৰাজনৈতিক দলে তেওঁলোকে নিৰ্বাচনী ইস্তাহাৰত কিছুমান কথা লিখিছে অকল আঁচনিৰ কথাহে আমি দেখিবলৈ পাইছোঁ তাত কোনো শিক্ষাক লৈ তেওঁলোকে কোনো প্ৰতিশ্ৰুতি দিয়া নাই তেওঁলোকে গ্ৰাম্য অৰ্থনীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰতিশ্ৰুতি দিয়া নাই তেওঁলোকে এতিয়া ধৰক আমাৰ অভয়পুৰী সমষ্টিৰ অভয়পুৰীখন এখন প্ৰাণকেন্দ্ৰিক আমাৰ চহৰ এই চহৰখনত এখন মহাবিদ্যালয় আছে আমি ভাবোঁ এই মহাবিদ্যালয়খনত আৰু উচ্চ শিক্ষাৰ কাৰণে MA পৰ্যায়লৈকে এখন ইউনিভাৰ্চিটি পৰ্যায়লৈকে এই মহাবিদ্যালয়খন হওক তাৰ লগতে ইয়াত এখন হস্পিটেল এখন চিভিল পৰ্যায়ৰ হস্পিটেল এখন হৈ আছিল কিন্তু আমি শুনিবলৈ পাইছোঁ যে সেই হস্পিটেলখনৰ এতিয়া উঠি যাওঁ অৱস্থা গতিকে এনেকুৱা ধৰণৰ কথাবিলাক আমি চিন্তা চৰ্চা কৰিব লাগিব গ্ৰাম্য অৰ্থনীতিৰ কথাখিনি আমি ক'ব লাগিব শিক্ষা খণ্ডত তেওঁলোকে কি কাম কৰিব আমি যুৱ সমাজে হওক বা আমাৰ যিগৰাকী প্ৰতিনিধি যিগৰাকী প্ৰাৰ্থী ভূপেন ৰায় তেওঁ শিক্ষা খণ্ডত কি কৰিব সেই কথা তেওঁ নিজৰ মেনিফেষ্টত বা আপোনাৰ স্থানীয় ৰাইজক অৱগত কৰা নাই নেকি বা দীপ্তিময়ী চৌধুৰীয়ে শিক্ষা ক্ষেত্ৰত কি কৰিব বা সৃজন গ্ৰামৰ সকলে হয় আমি ইস্তাহাৰত দেখিবলৈ পোৱা নাই আৰু সন্মানীয়
প্ৰাৰ্থী ভূপেন ৰায় ডাঙৰীয়াই তেখেতে কৈছে যে দলীয়ভাৱে যি নিৰ্বাচনী ইস্তাহাৰ আছে সেইখনকে তেওঁ ব্যৱহাৰ কৰিব। গতিকে এই কথা বতৰাৰ ভিতৰত অৰ্থাৎ যি সপোন থাকিব লাগে প্ৰাৰ্থী এগৰাকীৰ অঞ্চলটোক লৈ সেই সপোন তেওঁৰ নাই বুলি আপুনি ক'ব বিচাৰিছে? নাই বুলি কোৱা নাই। তেওঁ নিজাববীয়াকৈ এখন ইস্তাহাৰ যিহেতু এটা সমষ্টিক লৈ তেওঁ প্ৰতিনিধিত্ব কৰিব, এই সমষ্টিখিনিৰ কাৰণে তেওঁৰ নিজাববীয়াকৈ কি চিন্তা চৰ্চা আছে, কি চিন্তা চৰ্চা আছে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম, আপোনাৰ মন্তব্য ল'ব বিচাৰিম। কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? আপুনি এটা সংগঠনক প্ৰতিনিধিত্ব কৰে, হয় আপুনি কওক। সংগঠনক প্ৰতিনিধিত্ব কৰে, গতিকে আপুনি যিটো সংগঠন বা যিটো সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে তেওঁলোকৰ সমস্যাবোৰ কি, বা কংগ্ৰেছে সেই সমস্যাবোৰ ফুলফিল কৰিব নে অসম গণ পৰিষদ বিজেপিয়ে কৰিব? নে চাওক, এই কথাষাৰ কোৱাৰ আগতে মই গৰিয়ামুৰীয়া দেখি জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপসভাপতি, প্ৰথম মই অভয়পুৰীৰ বা সৃজনগ্ৰামৰ কথা কোৱাৰ আগতে আমি নিজৰ জনগোষ্ঠীৰ কথা এটা কৈ ল'ব ওলাইছোঁ যে আচলতে গৰিয়ামুৰীয়া দেশীসকল আচলতে অসমীয়া জাতিৰ এটা অবিচ্ছেদ্য অংগ। আৰু যিকোনো সংক্ৰমণ গৰিয়ামুৰীয়াসকলে কিন্তু এই বুৰঞ্জীৰ পৃষ্ঠাই লিখা কথা, কিন্তু ক'ৰবাত আজি বুৰঞ্জীকো ওলাই কৰা হৈছে। তাৰ কথাটো হৈছে যে বাঘ হাজৰিকাত যেতিয়া নৎসাত কৰা হ'ল, কথা হ'ল যে হাঁহ চৰাৰ অতীত ৰোমন্থন, পেজ নম্বৰ 29, এনালছ অফ দেলহি বাচ্চা, ৰাজেশ চৰিংগ, গোলাপ বৰবৰুৱা, এই কিতাপবোৰ মিছা আছিলে নেকি? আমি ইয়াৰ পৰা মুখ্যমন্ত্ৰী মহোদয়ক কৈছিলোঁ, ঠিক আছে আপোনালোকে বাঘ হাজৰিকাত নৎসাত কৰিছে, আপোনালোকে ক'লে কি যে লাচিত বৰফুকনৰ সমকক্ষ হ'ব নোৱাৰে, আমিওতো জানো এইটো নহয়। কিন্তু ক'ৰবাত গৰিয়ামুৰীয়া যেনেকৈ অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ আমি বিচাৰোঁ সেই সম্বন্ধটো, কিন্তু তাৰ বিহিত চৰ্চা লাভ কৰিছে, গতিকে বাঘ হাজৰিকাক নস্যাৎ কৰাটো আপোনালোকে বিৰোধিতা কৰিছে। কিন্তু আপোনালোকৰ জনগোষ্ঠীৰ লোকসকলৰ কি সমস্যা আছে স্থানীয়ভাৱে সেয়া জানিব বিচাৰিম। নাই, তাৰপিছত কথা হ'ল যে মই কথাখিনি কৈ লওঁ যে নৎসাত কৰাৰ আচলতে কাৰণটো কি আমি বুজি নাপালোঁ। দ্বিতীয় কথা হৈছে আপুনি চাব গোটেই অসমতে আমি খিলঞ্জীয়া হৈ যেতিয়া কাম কাজৰ কথা ভাবিছিলোঁ, আমি বিজেপি চৰকাৰক সমৰ্থন কৰিছিলোঁ, এইটো সঁচা কথা, এইটো মিছা কথা নহয়। এতিয়াও মুখ্যমন্ত্ৰী কয় যে খিলঞ্জীয়া অসমীয়া মুছলমানখিনি তেওঁৰ লগত আছে, কিন্তু আজিৰ তাৰিখত আমি তেওঁক প্ৰশ্ন কৰিব খুজিছোঁ যে খিলঞ্জীয়া মুছলমানখিনি আপোনাৰ লগত থাকাতে ইয়াতে নলবাৰীৰ এগৰাকী গৰীয়া মহিলা বাংলাদেশৰ অলিয়াই গলিয়াই মই অসমীয়া কৈ কিয় ঘূৰিব লগা হ'ল? আমাৰ প্ৰশ্ন আছে, তাত আমাৰ আৱেগ জড়িত হৈছে। আমি চাব তাৰপিছতো কি হ'ল, যে উচ্ছেদ হ'ল, গোলাঘাটত উচ্ছেদ হ'ল, বাঘ হাজৰিকাৰ পৰিয়াল উচ্ছেদ হ'ল, গোলাঘাটত হ'ল, লখিমপুৰত বাঘ হাজৰিকাৰ পৰিয়াল উচ্ছেদ হওক, আমাৰ ক'বলগীয়া নাই, তেওঁলোকক সংস্থাপন কিয় ততালিকে কৰা নহ'ল। তাৰপাছত শেষত আপোনাৰ মুখ্যমন্ত্ৰী সমষ্টিৰ ইছলামপুৰত, আজাৰাৰ ওচৰত ইছলামপুৰত যিটো উচ্ছেদ হ'ল, শেহতীয়াকৈ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ আছিলে তাত যে উচ্ছেদ হ'ব নালাগে, তাৰপিছতো উচ্ছেদ হ'ল। একো নাই আমাৰ ক'বলগীয়া, তেওঁলোকক পুনৰ সংস্থাপন দিয়ক, আমাৰ ক'ব লগা নাছিলে। কিন্তু তাৰপিছতো তেওঁলোকক অচিনাকি কিয় সজোৱা হ'ল, আমাৰ প্ৰশ্ন আছে আজি। মই শাসক দলৰ প্ৰতিনিধি, কোনে ইয়াৰ প্ৰত্যুত্তৰ দিব বিচাৰিব বা কি ক'ব বিচাৰিব? কাৰো ওচৰলৈ যাম যদি আপুনি ক'ব ডাঙৰীয়া। হয়, খিলঞ্জীয়া মুছলমানসকলক অচিনাকি কিয় সজোৱা হ'ল বা তেওঁলোকক সেই তেনেধৰণৰ হাৰাশাস্তিৰ কিয় সন্মুখীন হ'বলগীয়া হৈছে এই অঞ্চলটোত বা সামগ্ৰিকভাৱে অসমত? আমাৰ ইয়াততো ধৰক আমি অভয়াপুৰীতো আমি খিলঞ্জীয়াখিনিক লৈতো আমি একেলগে ভাতৃপ্ৰতিম হিচাপে আমি আছোঁ, আমাৰ মাজতো কোনো বিভেদ নাই। এতিয়া কোনোবাই যদি ক'ৰবাত খাজ মাটি লৈ আছে, গভৰ্ণমেণ্টৰ লেণ্ড লৈ আছে, এইটোতো উচ্ছেদ হ'বই। গভৰ্ণমেণ্ট লেণ্ডৰ ক্ষেত্ৰতো আমি এইটো ক'ব নোৱাৰোঁ, গভৰ্ণমেণ্ট লেণ্ডতো উচ্ছেদ হ'বই, এইটো চৰকাৰৰ এটা নিয়ম, চৰকাৰক লাগিব, তেতিয়া গভৰ্ণমেণ্টে মাটিত লৈ যাব। পিছফালে যদি কোনোবাই মন্তব্য কৰিব, ডাঙৰীয়া আপোনাৰ পৰা মন্তব্য ল'ম, আপুনি বিজেপিক প্ৰতিনিধিত্ব কৰিছে, কি ক'ব বিচাৰিব? আজি যদি চৰকাৰী মাটি কোনোবা দখল কৰে, চৰকাৰে সেই মাটি ল'ব পাৰিব, কাৰণ চৰকাৰী মাটি দখল কৰা কাৰো অধিকাৰ নাথাকে। ইয়াত মোৰো অধিকাৰ নাই, মুখ্যমন্ত্ৰীৰ অধিকাৰ নাথাকে চৰকাৰী মাটি অধিকাৰ কৰাত। মই খাচ মাটিৰ কথা কোৱা নাই, মই কোনো খাচ মাটিৰ কথা কোৱা নাই, মই কি কৈছোঁ আপোনালোকক পুনৰ সংস্থাপন দিয়ক, কিন্তু এই কথাটো খাচ মাটি বেদখল কৰি নবনাব আমাক, এই কথা কিন্তু স্পষ্ট, কাৰণ গৰিয়াখিনি আৱেগ জড়িত হৈ আছে। য'ত আজি বঙাইগাঁও জিলাত এছাৰ কিয় হ'ল, ৰৌমাৰী মানুহখিনি অচিনাকি আছিলে নেকি? কিয় সেই বাঙালপাৰাৰ উচ্ছেদ কিয় হ'লে, খামাৰপাৰাত আমাৰ এছাৰ কিয় দিয়া হ'ল? আমাৰ প্ৰশ্ন কৰিম আমি, কাৰণ ইয়াতে বিজেপিৰ মানুহ আছে আৰু লগতে আমাৰ ইয়াতে সভাপতি আছিল, আমি তেওঁলোকৰ ওচৰত গৈছিলোঁ, কিন্তু কৈছোঁ যে এই থলুৱা মানুহখিনিৰ গাঁৱৰ যদি আপোনালোকৰ লিষ্ট নাথাকে যে এইখিনি থলুৱা হয় নে নহয়, তেওঁলোকক আপোনালোকে পিছত অচিনাকি বনাব, ইমান বৰডাউন কৰি ইমান নত স্বীকাৰ কৰি কিন্তু আমি নাথাকোঁ, এই কথা স্পষ্ট। আপুনি আপোনাৰ পৰিচয়টো? মোৰ নাম ফৰিদুল ইছলাম, সৃজনগ্ৰাম ব্লক যুৱ কংগ্ৰেছৰ সভাপতি। মই পোনপ্ৰথমে ক'ব বিচাৰিম, বাইদেৱে এটা কথা কৈছে, বাইদেৱে কৈছে 70 বছৰে কংগ্ৰেছে কি উন্নয়ন কৰিছিলে। মই বাইদেউক ক'ব বিচাৰিম, বাইদেউ আপুনি যোনখন স্কুলৰ পৰা পঢ়ি আহিছে সেইখন স্কুল কংগ্ৰেছে বনাইছিলে, যোনখন কলেজৰ পৰা আপুনি পঢ়ি আহিছে সেইখন কলেজ কংগ্ৰেছৰ দিনত বনোৱা হৈছিল। সৃজনগ্ৰামক চাওক, সৃজনগ্ৰামত বিজেপি দলে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক ফিট কৰিছে, ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক ফিট কৰি ভোটবিলাক ডিভাইডেড কৰি বিজেপিক সহায় কৰিব বিচাৰিছে, কিন্তু সৃজনগ্ৰামৰ সমষ্টিৰ ৰাইজে এতিয়া বুজি পাইছে, সকলো বস্তু বুজি পায়, এতিয়া ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক কেতিয়াও গ্ৰহণ নকৰে, ভোট নিদিয়ে, কংগ্ৰেছ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব আৰু গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনাই অসমৰ ৰাইজে দেখিব খুজিছে। মই ল'লো, কিন্তু প্ৰদীপ চৰকাৰে কি কৰিছে? কোনে ক'ব কংগ্ৰেছৰ? হয়, প্ৰদীপ চৰকাৰে একো কাৰণে অভিযোগ, আপুনি কি ক'ব, কি কৰিছে? নাই, মই প্ৰথমে ধন্যবাদ দিছোঁ প্ৰদীপ চৰকাৰৰ বিষয়টো। প্ৰদীপ চৰকাৰে
এইটো ওচৰতে অভয়পুৰী মহাবিদ্যালয়, তাতে 12 কোটি টকাৰ ষ্টেডিয়াম প্ৰদীপ চৰকাৰে দিছে। আৰু মোৰ তাতে তথ্য আছে, 12 কোটি টকাৰ ষ্টেডিয়ামত দিছে। চাওক এতে চাওক, 12 কোটি 12 কোটি টকাৰ ষ্টেডিয়াম দিছে, তেওঁলোকে মনা নাই। এই আপোনাৰ এই পবিত্ৰ মাৰ্কেটৰ পৰা কাবাডীলৈকে, মালিকৰ হৈ কাবাডীলৈকে ৰিফাৰিং কাম কৰিছে। আপুনি ধৰ্মপুৰৰ পৰা চাওক, একদম ভোলা বজাৰলৈকে তাতো ৰিফাৰিঙৰ কাম কৰিছে। প্ৰদীপ চৰকাৰে বহুতো ডেভেলপমেণ্টৰ কাম কৰিছে, আৰু তেওঁৰ পিতৃয়ে বহুতো কাম কৰিছে। ললো এতিয়া আন এটা প্ৰাসংগিক বিষয়, হয় তাবাটাৰী বলগত মডেল স্কুল হৈছে, বৰজনাতো মডেল স্কুল হৈছে, হয় নহয়? তত্ত্ব সহকাৰে মোৰ লগত আছে। নাই শুনিব, নাই ৰ'ব, দুটা প্ৰাসংগিক প্ৰশ্ন। প্ৰদীপ চৰকাৰে কি কৰিলে? যদি বঙাইগাঁৱৰ প্ৰসংগটো উল্লেখ কৰোঁ, যোৱা 40টা বছৰত ফণীভূষণ চৌধুৰীয়ে বঙাইগাঁৱৰ প্ৰতিনিধিত্ব কৰিছিল, তেওঁ কি কৰিলে? আপুনি কিবা এটা ক'ব বিচাৰিছিল প্ৰদীপ চৰকাৰ প্ৰসংগত? প্ৰদীপ চৰকাৰে কি কৰিছে 5টা বছৰে, তাৰে প্ৰদীপ চৰকাৰৰ ঘৰৰ আগত এটা বৰ্ড আছে, বিৰাট চৰ্চিত বৰ্ড। এইটো জানে না নাই? আমি কিন্তু চবে জানো অভয়পুৰী ৰাইজে। তাৰে বৰ্ডটোত লিখা আছে বিধায়ক ঘৰত নাই। 5টা বছৰে খালি অকল দুৰ্গা পূজা, কালী পূজা, বিহু আৰু ঈদ, এই 5টা বছৰৰ 2-3 দিন আগত প্ৰদীপ চৰকাৰক দেখা পাব বিধায়ক ঘৰত আছে বুলি। আৰু আমি যোনটো স্কুলত বৰ্ডত বিধায়ক ঘৰত নাই বুলি লিখা থাকে, আপুনি এতিয়াও কি জান নিৰ্বাচনে বিধায়ক ঘৰত নাথাকে। আৰু এও ডাঙৰীয়াই কৈছে যে কংগ্ৰেছে বনাইছে, আমিতো ৰাণীয়ে বনোৱা স্কুলৰ পৰা পঢ়ি আহিছোঁ, আৰু অভয়পুৰী কলেজটো কংগ্ৰেছ অহাৰ আগৰ দিনৰ পৰাই। তাৰে প্ৰতিটোতো দিলে ভাল হয়। মই প্ৰতিক্ৰিয়া ল'ম, কিন্তু বঙাইগাঁও সমষ্টিত ফণীভূষণ চৌধুৰী যদি মূল্যায়ন কৰে, কোনোবাই কৰিব বিচাৰে, মই আহিব বিচাৰে, কি ক'ব আপুনি বঙাইগাঁও প্ৰসংগত? কি ক'ব? বঙাইগাঁও প্ৰসংগত পিছত কৈ মই পোনপ্ৰথমতে অসমৰ কথাই ক'ব ওলাইছোঁ। যিহঁতে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী বনাব খুজিছে, সেনেকা এখন সভাত পিছফালৰ পৰা মানুহে কয় যে অসমখন বাংলাদেশ বনাম, কিন্তু বাংলাদেশ বনাম পিছতো শুনাৰ পিছত গৌৰৱ গগৈ ডাঙৰীয়া এটাও তাৰ ওপৰত প্ৰতিক্ৰিয়া কৰা নাই। কেনেধৰণৰ এটা হ'ব পাৰে যে আমাৰ অসমখন বাংলাদেশ বনাম বুলি ভাবিছে, তাতকৈ আৰু নীলাজৰ কথা কিবা হ'ব পাৰে নেকি কংগ্ৰেছৰ কাৰণে? আৰু তাৰ সমান্তৰালে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে বঙাইগাঁৱত পৰিৱৰ্তন নিবিচাৰে নেকি? আমি পৰিৱৰ্তন বিচাৰি আছো, আৰু এতিয়া আমাৰ বঙাইগাঁওখন ডেভেলপ হৈ আছে আগতকৈ বহুতে। একেদিনে জনপ্ৰতিনিধিৰ পৰিৱৰ্তন, জনপ্ৰতিনিধি এতিয়া NDA চৰকাৰৰ পৰা মিলাই আমাক ভূপেন ৰায় ডাঙৰীয়াক দিছে আমাৰ অভয়পুৰী সমষ্টিত, 16 নং সমষ্টিত। আমি আঁকোৱালি লৈছোঁ, খুব সুন্দৰ দক্ষতা থকা মানুহ, কাম কৰিব আগন্তুক দিনত। 5 বছৰ ৰাইজে খালি অপেক্ষা কৰক, 5 বছৰ দিনত ভাল কাম হ'ব অভয়পুৰী। বঙাইগাঁও প্ৰসংগটো উল্লেখ কৰিছিলোঁ, বঙাইগাঁও প্ৰসংগটো উল্লেখ কৰিলে 1985 চনৰ পৰা ফণীভূষণ চৌধুৰী বিধায়ক, আৰু এইবাৰ তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰী। গতিকে সেই প্ৰাৰ্থী হিচাপে বঙাইগাঁৱৰ পৰিৱৰ্তন নিবিচাৰে নেকি? মই আপুনি প্ৰতিক্ৰিয়া ল'ম, কিন্তু এইফালে আহিব বিচাৰিছোঁ। হয়, আপোনাৰ পৰা জানিব বিচাৰিম, কি ক'ব বিশেষকৈ অভয়পুৰী আৰু বঙাইগাঁও প্ৰসংগত আপুনি কি বক্তব্য আগবঢ়াব? বঙাইগাঁৱৰ যদি কথা সুধোঁ, আপুনি চাগে নিজে দেখি আছে, 1985 চনৰ পৰাই একেজনে বিধায়ক, আৰু এইবাৰ তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। গতিকে বঙাইগাঁৱত আপুনি নাভাবেনে এক পৰিৱৰ্তনৰ সময় আহি পৰিছে প্ৰাৰ্থীজনৰ? আমাৰ 3টা সমষ্টি আগত আছিলে, অভয়াপুৰী উত্তৰ, অভয়াপুৰী দক্ষিণ আৰু বঙাইগাঁও। এইবাৰ যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী 2টা হ'ল, এটা হৈছে অভয়াপুৰী, এটা ছিজনগ্ৰাম আৰু বঙাইগাঁও। এতিয়া বঙাইগাঁৱৰ প্ৰসংগটো আপোনালোকে ইতিমধ্যে বহুত কথাই হ'ল, গতিকে সেইটো আৰু মই চৰ্বণ কৰিব খোজা নাই। এতিয়া নতুনকৈ যিটো হৈছে অভয়াপুৰী, আমি মুখ্যতঃ অভয়াপুৰীত যিহেতু বসবাস কৰোঁ, দেৱদাৰু নগৰী আৰু বিজনী ৰাজ্যৰ ৰাজধানী চহৰ, অভয়াপুৰীত আমাৰ কি কি কাম হ'ল বিগত দিনত, এইটো হৈছে আমাৰ মুখ্য বিষয়। গতিকে এই আমাৰ অভয়াপুৰী সমষ্টিত আমি এইবাৰ এটা ভাল, আমি যে এটা দিশলৈ আগবাঢ়িছোঁ, এইটো আমি উপলব্ধি কৰিছোঁ। কাৰণ বিগত দিনত আমি অভয়াপুৰীৰ উন্নয়ন একো দেখা নাই। আমাৰ এই ৰাজধানী চহৰত শিক্ষা, সাংস্কৃতিক বা প্ৰশাসনিক ক্ষেত্ৰৰ এটা কেন্দ্ৰ আছিল, কিন্তু বিগত দিনত আমাৰ উপযুক্ত জনপ্ৰতিনিধি নোহোৱাৰ বাবে আমি পিছ পৰি ৰ'লোঁ। এতিয়া আমি উপলব্ধি কৰিছোঁ, এইবাৰ নতুন যেতিয়া অভয়াপুৰী সমষ্টিটো হ'ল, আমি আটাই আশাবাদী হৈ আছোঁ যে আজি উপযুক্ত আমি ব্যক্তি এজনক যদি আমাৰ NDAৰ ফালৰ পৰা চৰকাৰলৈ আগবঢ়াব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে ক'ব পাৰোঁ অভয়াপুৰী অঞ্চলত আমাৰ উন্নয়ন ত্বৰান্বিত হ'ব। শাসক দলৰ বিধায়ক থাকিলে উন্নয়ন ত্বৰান্বিত হ'ব। এইফালে হয়, এইফালে তেওঁ হাত দাঙিছে, মই আপোনাৰ ওচৰলৈ যাম। পৰিচয়টো আৰু কি মন্তব্য কৰিব? তৃণমূলৰ পৰা কৈছোঁ। তৃণমূলৰ কিমান শক্তি ইয়াত? নতুন দল যদি হয়, আমাৰ 2টা প্ৰাৰ্থী আগতে আছে, এটা হ'ল ভূপেন ৰায় আৰু হ'ল ইফালে প্ৰদীপ চৰকাৰ। দুজনৰ সিমান এটা গ্ৰহণযোগ্যতা নাই। কাৰণ এইটোৱে আপোনাৰ মানিকপুৰৰ আপোনাৰ চাৰ্কেল অফিচ লৈ গ'ল, আপোনাৰ কি কয় এইটো ফায়াৰ ব্ৰিগেড লৈ গ'ল, তাৰপিছত আপোনাৰ ক'ত লৈ গৈছে সুধিছে? সেইখিনি আমাৰ অফিচ যিখিনি আছিল গোটেইখিনি লৈ গ'ল তেখেতে। ক'ত দিলা নাইয়ে, আপোনাৰ ST অফিচটো জাং কৰি আছে। তেখেতৰ সময়তো যদি এইখিনি বস্তু যায়, তেখেতে কি এতিয়া নতুন প্ৰজন্ম দিব লাগে? মোৰ হিচাপত তৃণমূলৰ দিয়ক, বঢ়িয়া আমাৰ শক্তি হ'ব। তৃণমূলৰ প্ৰাৰ্থী আছে, তৃণমূলৰ প্ৰাৰ্থী তেওঁ কিমান আউল লগাব পাৰিব? তেওঁ বঢ়িয়া একদম। আমাৰ যিহেতু ইফালে আছে বা মমতা বেনাৰ্জীৰ পৰাই বহুত সহায় সহযোগ পাব, আমাৰ এতিয়া কাম কৰিব। তৃণমূলৰ প্ৰাৰ্থীও আছে, মই এইফালে আহিব বিচাৰিম। কোনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? হয় ডাঙৰীয়া, আপুনি অফিচবোৰ উঠি গ'ল বা ইয়াত উন্নয়ন হোৱা নাই? তেওঁ ক'লে যে
চাৰ্কেল অফিচ উঠাই লৈ গ'ল, ফায়াৰ ব্ৰিগেড লৈ গ'ল। এইটো আচ্ছা, মানিকপুৰৰ বিধায়ক কোন আছিলে? বিধায়কজন কোন আছিল? ভূপেন ৰায় আছিলে নেকি? বিধায়ক আছিলে আব্দুল বাটেৰ। আপোনাৰ যদি সেইখিনি সাধাৰণ জ্ঞান নাই, এইবিলাক কুৱেশ্যন ইয়াত নকৰিব। সাধাৰণ জ্ঞানখিনি নাথাকিলে এতিয়া ৰাজহুৱাভাৱে এইবিলাক কুৱেশ্যন নকৰিব, বুজিছা? তেখেত ক'ত আছিলে? ভূপেন ৰায়টো এক্স এম এল এজনৰ পৰা লৈ যাব পাৰে নেকি? আপোনালোকৰ বিধায়কজন থাকোঁতে কেনেকৈ লৈ গ'ল? আপুনি সেইটো কথা কওক। হা, আপুনি কি আৰু আপুনি কৈ আছে যে মমতা এইটো বেংগল শেষে কৰি পেলালে। আপোনালোকে এতিয়া অসমত সোমাইছে, অসমত আৰু হাংগামা কৰিব খোজে নেকি? হিন্দু মুছলমান জৈন খ্ৰীষ্টান বুলি আপোনালোকে এইটো বেংগল চেছ কৰি দিলাক, গোটেই মাৰামাৰি কৰি এতিয়া অসমত সোমাইছে। অসমত সেই পৰিৱেশ আনিব খোজে নেকি? মই পৰীক্ষা প্ৰকাশ কৰিব। হয়, যিহেতু আমাৰ ই আছিল, তেখেতে বহি আছিল আগৰবাৰ, আপোনাৰ যিটো ফৰেষ্ট অফিচ আছিল তেখেত থাকাতে নিছে, তেখেতে ক'লে হ'ব নেকি? বিধায়ক 4 টাইম বিধায়ক আছিল না, তেখেতে 4 টাইম বিধায়ক আছিল গোটেইখিনি। হয়, মই ল'লো। আৰু এইফালে আৰু পিছফালে কোনোবাই ক'ব বিচাৰিব? হয়, আপুনি কিবা এটা ক'ব বিচাৰিছে, কংগ্ৰেছৰ প্ৰতিনিধি। হয়, তাৰমানে আমাৰ এই সন্মানী দাদাগৰাকী কৈছে যে কংগ্ৰেছৰ দিনত দুৰ্নীতি হৈছে আৰু কংগ্ৰেছৰ ভুল আছিল বুলি ৰাইজে তেওঁক বিদায় দিছিল। কিন্তু এতিয়া কংগ্ৰেছৰ যিখিনি দুৰ্নীতি কৰা মানুহ, এইখিনি কিন্তু গোটেইখিনি বিজেপিত। এতিয়া অসমত কিন্তু বিজেপি দেখা নাই আমি। বিজেপিৰ যিখিনি মেইন মানুহ গোটেইখিনি কংগ্ৰেছৰ, বিজেপি কিন্তু নাই। আৰু এইখিনি মানুহ যাই বিজেপি যিখিনি ঘোটালা কৰি আছে, বিজেপিৰ যিখিনি চিনিয়ৰ মানুহ আছিল গোটেইখিনিক মানে আঁতৰাই দিছে। আৰু বিজেপি চৰকাৰৰ দিনত এই প্ৰসংগটো সামগ্ৰিকভাৱে অসমৰ বিষয়। এতিয়া যদি কওঁ বঙাইগাঁৱতো কংগ্ৰেছৰ কোনো, বঙাইগাঁও সমষ্টিতটো কংগ্ৰেছৰ কোনো শক্তিয়ে নাই, শক্তিহীন হৈ পৰিল। কংগ্ৰেছে যোৱা 40 বছৰে কংগ্ৰেছৰ বিধায়ক বঙাইগাঁৱত নাই। আপোনালোকৰ বিধায়ক, গতিকে বঙাইগাঁৱত আপোনালোকে কিমান শক্তি প্ৰদৰ্শন কৰিব পাৰিব? সৃজনগ্ৰামৰ বাদে বাকীকেইটা সমষ্টিত আপোনালোক জয়ী হোৱাৰ সম্ভাৱনা খুবেই কম। এইবাৰ আমি বঙাইগাঁও জিলাৰ 3টা সমষ্টি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়লাভ কৰিব নিশ্চিত। মই জানিব বিচাৰিম, ভোট ট্ৰেন্সফাৰ নহ'ব নেকি? বিজেপি এজিপিৰ মাজত সংঘাতৰ কিবা সূত্ৰপাত হ'ব নেকি? কোনে ক'ব বিচাৰিব? বিজেপিৰ যদি কোনোবা আছে? হয় 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 হয়, বাইদেউ পিছফালৰ পৰা। হয় বাইদেউ, আপুনি আগলৈ আহক। হয় 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 বাইদেউ, হয় আপোনাৰ পৰিচয়টো আৰু কি ক'ব? বিজেপিক প্ৰতিনিধিত্ব কৰিছে? মোৰ নাম সৰজু দেৱী, মই অভয়াপুৰ মিউনিচিপালিটি ৱাৰ্ড কমিশ্যনাৰ। এতিয়া আপুনি কি ক'ব খুজিছে মোক? প্ৰথমতে আঁচনিৰ কথা সুধোচোন। আঁচনিৰ যোগেদি চৰকাৰখনে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে, মহিলাৰ ভোট ল'ব বিচাৰিছে। তেনেকুৱা কথাটো নহয়। তাৰমানে কি জানে, আচলতে মহিলাক সন্মান, স্বাৱলম্বী কৰি আছে। আজিৰ মহিলা কিমান দুখীয়া মহিলা আছে, এনেকুৱা নহয় যে ধনী যিখিনি আছে থকা মহিলাখিনি দিয়াৰ কথা ইয়াত অহা নাই। আঁচনি দিয়ে, টিকেট নিদিয়ে। কিন্তু নীলিমা দেৱী বা ছগৰাকী মহিলাকে বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে, নীলিমা দেৱীকে ধৰি। ভোট লাগে, টিকেটটো নিদিয়ে। তেনেকুৱা কথা নহয়, তেওঁলোকে চাই চিতি দিবতো। মানে পলিটিক্সৰ যিটো অংক, সেই অংকত আমি তেনেকুৱা কথা নহয় যে আমাৰ 33% মহিলা আমাৰ হ'বই লাগিব, তেনেকুৱা নহয়। উপযুক্ত মহিলা থাকিবও লাগিব, তেতিয়াহে আমি উপযুক্ত কৰিব লাগিব মহিলাক। আঁচনি দিলে উপযুক্ত হ'ব জানো? না, তেনেকুৱা নহয়। আগে ঘৰবিলাক চলিব লাগিব। আমাৰ মৌলিক প্ৰয়োজন যিটো অন্ন, বস্ত্ৰ, বাসস্থান, সেই বস্তুখিনি এই চৰকাৰখনে দি আছে। লগতে সৰু সুৰা যিখিনি আমাৰ মহিলাক উন্নয়ন আৰু স্বাৱলম্বী হৈছেতো, স্বাৱলম্বী হৈছে। অকল সেইটোৱে নহয়তো, লগতে আমাৰ যি ৰাস্তা ঘাটৰ উন্নয়নৰ কথা আছে। আজি ফণীভূষণ চৌধুৰীৰ কথা কৈছে, তাত ফণীভূষণ চৌধুৰী তেওঁ দিল্লীলৈ গুচি গ'ল, বাইদেউক ইয়াতে প্ৰক্ষেপ কৰিলে, কি ক'ব? পৰিৱৰ্তন তাত কিয় নালাগে জানে না নাই? কাৰণ আজি 40 বছৰে, যদিও প্ৰথম কেইবছৰ কি কৰিছিল নাজানো, বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ এনডিএ গঠন হোৱাৰ পিছত বঙাইগাঁৱত ভাল কাম হৈছে। এইটো আৰু নতুনকে ক'ব লগা নাই, চবেই জানে। অসম গণ পৰিষদক মই সুধো, বিজেপিৰ চৰকাৰ অহাৰ পিছতহে অসম গণ পৰিষদৰ বিধায়কগৰাকীয়ে কাম কৰিব পাৰিছে? সেইটোৱে ক'লে দেখোন। তেখেতৰ উপযুক্ততা আছেতো, তেখেতে আনিব পাৰে আৰু সেইকাৰণে এই পৰ্যন্ত আছে। তাৰ পিছতে আমাৰ ফণীভূষণ চৌধুৰীক তাত বিচাৰে, তেওঁৰ পিছতে আমাৰ দীপ্তিময় চৌধুৰীক সেইকাৰণে বিচাৰিছে, ৰাইজে বিচাৰিছে কাৰণে তেওঁ আহিছে। মই আৰু মহিলাসকল আছে। হয় নাই, মই আৰু আহিছে, মই পিছফালে এগৰাকী। হয় বাইদেউ, আপুনি কি ক'ব? নকয় বাইদেউ, মন্তব্য কৰিব। হয়, মই পুনৰ, হয় নাই, মই আপোনাক সময় দিম। কি কৈছে? মানে প্ৰথম কথা, আমাৰ এজনে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া যে ইলেকশ্যন লগাইছে, আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বাৰে বাৰে প্ৰেছ মিটত কৈছে অমুক তাৰিখত তত্ত্ব সহকাৰে তাক এৰেষ্ট কৰা হ'ব, তত্ত্ব সহকাৰে গৃহমন্ত্ৰীক দিয়া হ'ব। আজিলৈকে সেইটো নহয়, তেওঁ কৈছে নহয়, ৰ'ব, বিষয়টো সেইটো হৈছে, তেওঁ কৈছে গৌৰৱ গগৈৰ মিটিঙত এগৰাকীয়ে বাংলাদেশী অসমক বাংলাদেশ বনাম বুলি ক'লে, গৌৰৱ গগৈ মঞ্চৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে। এইটো কোনেও কোৱা নাই, এইটো সম্পূৰ্ণ ভুল ওলাইছে, সম্পূৰ্ণ ভুল তত্ত্ব। আৰু যিজনে এটা শিৱসাগৰ ধুবুৰীক বনাব, ধুবুৰী শিৱসাগৰক বনাব, এইটো হিমন্তই কৈছিল তুমি কংগ্ৰেছত জইন কৰা, তুমি এইটো কৈ দিয়া, তাতে এটা অসমত বিশৃংখলা সৃষ্টি হয়। সেইকাৰণে তাইক ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া কংগ্ৰেছত থাকিব পৰা নাই। চৰকাৰৰ প্ৰতিনিধি আজি নাই মোৰ প্ৰতিক্ৰিয়া ল'বলৈ, গতিকে আপুনি কৈছে ৰেজাউল কৰিম চৰকাৰক বিজেপিয়ে প্ৰক্ষেপিত কৰিছে। মই ল'লো আপোনাৰ পইণ্টটো, মই অৰাজনৈতিক সংগঠনৰ যদি কোনোবাই ক'ব, সদৌ অসম ছাত্ৰ সন্থা। হয়
কি ক'ব এই মুহূৰ্তত? এই মুহূৰ্তত বিভিন্ন পক্ষৰ ইয়াত যিসকল দলীয়ভাৱে তেওঁলোকে ৰাজনৈতিক দলীয়ভাৱে তেওঁলোকে অংশগ্ৰহণ কৰিছে তেওঁলোকৰ কথা বতৰাসমূহৰ পৰা বহুত কথা আমি জানিব পাৰিলোঁ। আৰু আমি ছাত্ৰ সমাজ বা অৰাজনৈতিক সংগঠন হিচাপে আমি বিচাৰোঁ যে তেওঁলোকৰ নিজা নিজা প্ৰাৰ্থীসকলে তেওঁলোকৰ অন্তত এটা কিছুমান কথা তেওঁলোকে নিশ্চয়তা দিব লাগে যে কথা বঙাইগাঁৱত এখন ইঞ্জিনিয়াৰিং কলেজ হৈছে, মেডিকেল কলেজ হৈছে, আদৰণি জনাইছোঁ, কিন্তু তেওঁ সেই মেডিকেল কলেজৰ বা ইঞ্জিনিয়াৰিং কলেজৰ তাত অধ্যয়নৰ ক্ষেত্ৰতে হওক বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰতে হওক তাত বঙাইগাঁৱৰ কাৰণে তাত সংৰক্ষণৰ ব্যৱস্থা থাকিবনে নাই। তাৰপিছত আমাৰ যি বঙাইগাঁৱৰ বেছিভাগ অঞ্চলে আমাৰ গাঁৱলীয়া অঞ্চল, এই গাঁৱলীয়া অঞ্চলৰ শিক্ষক ছাত্ৰ সমাজে হওক বা আমাৰ কৃষকসকলে হওক তেওঁলোকৰ কাৰণে তেওঁলোকৰ কি ব্যৱস্থা থাকিব? অসম বা বঙাইগাঁও জিলা মিশ্ৰিত জনগাঁথনি, গতিকে যিহেতু আছুৰ এটা শক্তিশালী দাবী হৈছে খিলঞ্জীয়া সুৰক্ষা, গতিকে সেই দাবীটো এই অঞ্চলত কেনেকৈ আগবঢ়াই লৈ যাব? সেই দাবীটো আমাৰ সদায় থাকিব। আৰু তাৰ লগে লগে যিহেতু আমি বঙাইগাঁও জিলাখন ৰাজবংশী অধ্যুষিত এলেকা, আমাৰ 6 জনগোষ্ঠীৰ কথাও আছে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ এটা মূল বিষয় অঞ্চলৰ জনজাতিকৰণ। তাৰপিছত কেব আহিল, কা হ'ল, গতিকে কাৰ জৰিয়তে অসমত কিমান মানুহ আহিল, ইতিমধ্যে ৰাজ্য চৰকাৰে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক কাৰ যিটো আমাৰ ৰিজাল্ট আহিছে সন্তুষ্টি প্ৰকাশ কৰা তেওঁলোকেও নাই, আৰু আমিও অসন্তুষ্টি প্ৰকাশ কৰিছোঁ। আৰু আমি ছাত্ৰ সন্থাই অসন্তুষ্টি প্ৰকাশ কৰি ইতিমধ্যে কিন্তু সুপ্ৰিম কোৰ্টত আমি আপিল কৰিছোঁ। কিন্তু চৰকাৰৰ যিখিনি কৰণীয় আছিল কাখনক লৈ সেইখিনি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো শাসক দলৰ প্ৰতিনিধিয়ে কিভাৱে লয় গুৰুত্বপূৰ্ণ কথা, মই তেওঁৰ ওচৰলৈ যাম। দুটামান কথা যিহেতু বিভিন্ন ৰাজনৈতিক দলৰ ইয়াত সন্মানীয় ব্যক্তিসকল আছে, তেওঁলোকে নিজৰ নিজৰ প্ৰাৰ্থীৰ পৰা অন্তত এটা বিষয়ৰ ওপৰত তেওঁলোকে কথা পাতিব লাগে। অনাগত দিনত যদি তেওঁলোকৰ প্ৰাৰ্থীগৰাকীয়ে যদি MLA হৈ আহে, অন্তত 3টা সমষ্টিৰ পৰা কিছু মেধাৱী ছাত্ৰ ছাত্ৰীসকলক লৈ উচ্চ শিক্ষাৰ কাৰণে বা আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত যিবিলাক পৰীক্ষা হয় সেই পৰীক্ষাসমূহত তেওঁলোকে বিনামূলীয়া কোচিং কৰি অন্তত এটা সমষ্টিৰ পৰা 10জন ছাত্ৰ ছাত্ৰী যাতে IAS হৈ ওলাই আহিব পাৰে, IPS হৈ ওলাই আহিব পাৰে, IIT কৰি ওলাই আহিব পাৰে, ডক্টৰ তেওঁলোকে সেই ব্যৱস্থাটো কৰিব নাই। বিশেষকৈ বঙাইগাঁও জিলাৰ পৰা যদি যেতিয়া UPSCৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰে বা IITৰ চূড়ান্ত পৰীক্ষাৰ এন্ট্ৰেন্স এক্সামৰ ফলাফল ঘোষণা কৰে, আপোনালোকৰ অঞ্চলৰ যদি ছাত্ৰ ছাত্ৰীয়ে তাত সুনাম অৰ্জন কৰে অঞ্চলটোৰ কাৰণে গৌৰৱৰ বিষয়। আমাৰ সৈতে বিনামূলীয়াকৈ কোচিঙৰ ব্যৱস্থা কৰিব লাগে। 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই অঞ্চলত কোচ ৰাজবংশী ভাইসকল আছে, ভাই ভনীসকল আছে, তেওঁলোকৰ এইটো এটা অন্যতম দাবী। এই দাবী পূৰণ কৰিবলৈ চৰকাৰে কি কৰিব এতিয়ালৈকে নকৰিলে। কিন্তু ৰাভা ভাইও আছে আমাৰ সৈতে। হয়, কোনে ক'ব? ৰাভা সাহিত্য সভা, ৰাভা ছাত্ৰ সন্থা, ক্ষমা কৰিব, ৰাভা ছাত্ৰ সন্থা। হয়, আজি এই নিউজ 18 নিৰ্বাচনী এক্সপ্ৰেছৰ জৰিয়তে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে ৰাভাসকলৰ এটা তাৰমানে পৰিচয় আছে, সেইটো হ'ল ৰাভা হাছঙক লৈ। ৰাভা হাছঙৰ গোৱালপাৰা আৰু কামৰূপ গ্ৰাম্য জিলাক লৈ ৰাভা হাছং। কিন্তু আমি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকলৰ এটা আমি সুকীয়া পৰিচয় পাবলৈ সক্ষম হৈছোঁ NDA চৰকাৰৰ দিনত। এইটো হৈছে আমি ৰাভা হাছঙৰ বাহিৰত থকা ৰাভাসকল ৰাভা উন্নয়ন পৰিষদ পাবলৈ আমি সক্ষম হৈছোঁ, আৰু এইটো NDA চৰকাৰে আমাক দিবলৈ সক্ষম হৈছে। তাৰ বাবে আমি তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো চৰকাৰৰ ওপৰত মোৰ আৰু এটা তাৰমানে ক্ষোভ আছে। NDA চৰকাৰে যদিও আমাক তাৰমানে ৰাভা উন্নয়ন পৰিষদ দিছে, মোৰ তেওঁলোকৰ প্ৰতি এটা মোৰ ক্ষোভ আছে। ক্ষোভটো এনেকুৱা যে যিখিনি জনজাতীয় ছাত্ৰ ছাত্ৰী আছিল ক্লাছ 1ৰ পৰা 8লৈকে 2024-25 আৰু 2025-26ত ৰাভা ক্লাছ 1ৰ পৰা 8লৈকে তাৰমানে তেওঁলোকক স্কলাৰশ্বিপ দিয়াৰ বাবে এটা ব্যৱস্থা কৰিছিল। কিন্তু দুখৰ বিষয় যিখিনি ডকুমেণ্ট দিব লাগে ডকুমেণ্টৰ ভিতৰত এটা বস্তু তাৰমানে সোমাই দিছে যে পৰিয়ালৰ তাৰমানে বাৰ্ষিক আয় দিছে 50,000 টকা। আজিকালি দিনত কোনো গৃহই বা কোনো পৰিয়ালে তাৰমানে 50,000 টকা ইনকাম নকৰে, যাৰ ফলত আমি তাৰমানে জনজাতীয় ছাত্ৰ ছাত্ৰীসকলে তাৰমানে যথেষ্ট বঞ্চিত হ'বলগীয়া হৈছে। পইণ্টটো ল'লো। তাৰ বিপৰীতে যি ৰাভা সম্প্ৰদায়ৰ লোকসকলক যি সুবিধা চৰকাৰে দিছে আপুনি সুখী নহয় জানো? মই পিছফালে যাব বিচাৰিছোঁ। হয়, আপুনি কি ক'ব বিচাৰিব? পৰিচয়টো জানিম। মোৰ নাম অমৃত কুমাৰ ৰায়, মই এজন সাধাৰণ ভোটাৰ। এইবাৰ তৃতীয়বাৰৰ কাৰণে ভোট দিম। অভয়াপুৰী সমষ্টি, আগতে উত্তৰ অভয়াপুৰী আছিল, উত্তৰ অভয়াপুৰী আৰু দক্ষিণ অভয়াপুৰী মিলি এতিয়া 16 নম্বৰ অভয়াপুৰী সমষ্টি হৈছে। মই অভয়াপুৰী সমষ্টিৰ ভোটাৰ। বিশেষ ক'বলগীয়া নাই, মই ৰাজনৈতিক দলৰ সদস্য নহয় আৰু সংগঠনৰ সদস্যও নহয়। আচলতে আমাৰ নেতাবিলাক বক্তৃতা দি ফুৰিছে। আচলতে বক্তৃতাই মানুহৰ মন হোৱায় আৰু কৰ্মইহে মানুহৰ বিশ্বাস জন্মায়। আমাৰ নেতাবিলাকে আচলতে এই বক্তৃতাবিলাক দিয়াৰ উপৰি সেইবিলাক দিয়াতকৈ আচলতে কৰ্মৰ কথাহে পাতিব লাগে। এইটো পাতিবই লাগে। মই সুধিম চাগৈ, আপোনাৰ জন্মৰ বহু বছৰ আগৰ পৰাই বঙাইগাঁৱৰ বিধায়ক ফণীভূষণ চৌধুৰী এতিয়াও কিছুদিনৰ আগলৈকে বিধায়ক আছিলে, গতিকে তেনেকৈ কণ্টিনিউ হৈ থাকিব লাগে নে বেলেগক সুবিধাও দিব লাগে? নিশ্চিতভাৱে আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটা সুধিছে। এটা কথা নিশ্চয়কৈ ক'ম, পৰিয়ালবাদৰ কথা নিশ্চয়কৈ ক'ম। মোক আক্ৰমণ কৰিব নালাগে, মোক কোনো ৰাজনৈতিক দলৰ সদস্য নহয়। যেতিয়ালৈকে ভূপেন ৰায় আৰু ফণীভূষণ চৌধুৰীক ৰাজনৈতিকভাৱে বিদায় দিয়া নহয় তেতিয়ালৈকে আমাৰ মানে এই যুৱ প্ৰজন্মবিলাক ৰাজনৈতিকভাৱে সক্ৰিয় নহ'ব। কিন্তু আপুনি প্ৰদীপ চৰকাৰৰ কথা নক'লে। চন্দন চৰকাৰ, প্ৰদীপ চৰকাৰৰ ঘৰত ফলক লিখা থাকে।
আৰু নিশ্চিতভাৱে ক'ম তেখেতেতো আমি 5 বছৰত আমাৰ বিধায়ক নাছিল তেখেত আমাৰ বিধায়ক নাছিল 5 বছৰত বিধানসভাত কথা ক'ব দেখাই নাই ইয়াক নিমাতি কইনা অভয়াপুৰী সমষ্টিত তেখেত দক্ষিণ অভয়াপুৰীৰ বিধায়ক আছিল কি কাম কৰিছে মোৰ সামান্যতম জ্ঞান নাই যিহেতু মই উত্তৰ অভয়াপুৰীৰ আগতে উত্তৰ অভয়াপুৰীৰ আছিলোঁ গতিকে তেখেতৰ লগত সিমান মই তেনেকুৱা নাই তেখেতে আমাৰ অঞ্চলত দেখাই নাই তেখেতকতো চিনিয়ে নাপাওঁ তেখেতক দেখাই নাপাওঁ পেপাৰত ফটো চটো টিভিত ফটো চটো দেখা নাই টিভিত ফটো নোলাই নেকি পেপাৰটো না টিভিত দেখা পাইছোঁ সেইটো এবাৰ দুবাৰ দেখা পাইছোঁ সেইটো গ'লেও ভুল হ'ব টিভিত দেখা পাইছোঁ কিন্তু ৰাইজৰ মাজত পৰিচিত নহয় আমি যুৱ প্ৰজন্মই বিচাৰোঁ কোনে কি নকৈছে এইবিলাক আমাৰ গুৰুত্বপূৰ্ণ নহয় আমি শিক্ষাৰ কথা পাতিব বিচাৰোঁ শিক্ষাৰ কথা আমাৰ অভয়াপুৰী মাজমজিয়াত এখন মহাবিদ্যালয় আছে সেই মহাবিদ্যালয়খনত আমাৰ যি দুগৰাকী কেণ্ডিডেট উঠিছে ভূপেন ৰায় আৰু প্ৰদীপ চৰকাৰ দুজনে প্ৰাক্তন ছাত্ৰ ইলেকশ্যন কেম্পেইনিংবিলাকত কৈ ফুৰিছে ডাঙৰ কথা কিন্তু মহাবিদ্যালয়খনৰ কথা এবাৰো কোৱা নাই যুৱ প্ৰজন্মক আকৰ্ষিত কৰিবলৈ এতিয়া মহাবিদ্যালয়খনত মই আপোনাৰ ওচৰলৈ আহিম আপোনাৰ পৰিচয়টো জানিম আপুনিও অভয়াপুৰী মহাবিদ্যালয়ৰ ছাত্ৰী বা প্ৰাক্তন ছাত্ৰী নেকি নমস্কাৰ মই প্ৰথমে ক'ব বিচাৰিছোঁ মই এগৰাকী সচেতন নাগৰিক তথা যুৱ প্ৰজন্ম মই অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী হয় কিন্তু মই ক'ব বিচাৰিম যে আচলতে বিধানসভাত গৈ শুই থকা এজন বিধায়ক আমাক নালাগে প্ৰথম কথা আমাক লাগে বিধানসভাত গৈ আমাৰ সমস্যাসমূহৰ হকে মাত মাতিব পৰা আমাৰ সমস্যাসমূহ উত্থাপন কৰিব পৰা তেনেকুৱা এজন বিধায়ক আমাৰ প্ৰয়োজন কোনে এতিয়া ভূপেন ৰায় পাৰিব নে দীপ্তিময় চৌধুৰীয়ে পাৰিব নে প্ৰদীপ চৰকাৰে পাৰিব হয় মই কৈ আছোঁ কাৰণ মই প্ৰথম কৈছোঁ মই কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয় মই কোনো কংগ্ৰেছ বা বিজেপি দলৰ লগত জড়িত নহয় মই ক'ব বিচাৰিছোঁ যদি এনেকৈ আমাৰ যুৱ প্ৰজন্মক ওলাই আহিব নিদিয়ে যদি এই ডাঙৰ নেতাসকলে এতিয়া তেওঁলোকৰ 70-60 বয়স পাৰ হৈ গৈছে তেওঁলোকে এতিয়া বিৰতি লোৱাৰ সময় জিৰণি লোৱাৰ সময় তেওঁলোকে ঘৰত ধুনীয়াকৈ জিৰণি ল'ব পাৰে এতিয়া কাৰণ যুৱ প্ৰজন্মক ওলাই আহিব দিব লাগে শিক্ষিত যুৱ প্ৰজন্মক ৰাজনীতিত আহিব দিব লাগে তেতিয়াহে যদি ৰাজনীতিখন লেতেৰা যিটো ৰাজনীতি সেই লেতেৰা ৰাজনীতিটো পৰিষ্কাৰ ৰাজনীতি এটা উপলব্ধি আজিৰ যুগৰ প্ৰতিযোগিতামূলক আপোনালোকক কৈছোঁ আজিৰ যুগৰ প্ৰতিযোগিতামূলক ৰাজনীতিত উপজাচি কোনেও নিদিয়ে যদি তেওঁলোকে ৰাস্তা এৰি দিয়া নাই আপোনালোকে আজৰি আনিব পাৰে আজৰি অনাৰো সাহস বা আজৰি অনাৰো শক্তি আমাৰ থাকিব লাগে মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিম হয় নমস্কাৰ মই বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু মই অভয়াপুৰী সমষ্টিৰে এজন ভোটাৰ মই এটা কথা ক'ব বিচাৰিছোঁ যে বঙাইগাঁও অসামৰিক চিকিৎসালয় এতিয়া উন্নতিকৰণ হৈ আমাৰ বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় হ'বলৈ গৈ আছে আমি আদৰণি জনাইছোঁ আৰু সেই বঙাইগাঁও অসামৰিক চিকিৎসালয়খন আমাৰ অভয়াপুৰীত দিয়াৰ ব্যৱস্থা কৰিছে সেইটো আমি আদৰণি জনাইছোঁ কিন্তু এতিয়াৰ কথা হ'ল যে বঙাইগাঁও আমাৰ অভয়াপুৰীত যিখন CHC আছে সেই CHCখন সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে SDত CHCৰ কামখিনি চলিছিল কিন্তু যোৱা কেইদিনমান আগতে CHCৰ গোটেইখিনি ষ্টাফক চলন্ত পৰা চিকিৎসালয়লৈকে তেওঁলোকে সংযোগ কৰিছে এতিয়াৰ কথাটো হ'ল কোনো শাসকীয় বা বিৰোধী পক্ষই আজিলৈকে আমাৰ জাতীয় সংগঠনখিনিৰ বাহিৰে কোনো এখন মেমৰেণ্ডাম পৰা নাই শাসকীয় পক্ষ হওক বা বিৰোধী পক্ষ হওক চিভিল হস্পিটেলখন যিহেতু আহিব গতিকে শীঘ্ৰে আহিব লাগে সেইখন চিভিল হস্পিটেলখন বনোৱাতে মিনিমাম 4 বছৰ সময় লাগিব তাৰ লগতে ময়ো অভয়াপুৰী মহাবিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ মই ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিছিলোঁ অভয়াপুৰী মহাবিদ্যালয় 1955 চনতে স্থাপিত হৈছিল কিন্তু অভয়াপুৰী মহাবিদ্যালয়খনে এতিয়ালৈকে আমাৰ ভাইটি কেইজনমানে কৈ গৈছে যে অভয়াপুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন বা বৰ্তমানৰ বিধায়কজনে তাতে অধ্যয়ন কৰা অভয়াপুৰী মহাবিদ্যালয় এতিয়ালৈকে এটা অডিটৰিয়াম নাই আমি যোৱা এছেম্বলিটো ময়ো গৈছিলোঁ তেতিয়া আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আছিল তেওঁক আগতে আমি কৈছিলোঁ যে অডিটৰিয়াম এটা আমাৰ দৰকাৰ অভয়াপুৰী মহাবিদ্যালয় হয় অডিটৰিয়ামটো আমাৰ অতি শীঘ্ৰে যি বিধায়কে নাহক কিয় আমি গতিকে অসম গণ পৰিষদৰ বিজেপিৰ উমৈহতীয়া প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত যিসকল আহিছে নোট কৰিব অভয়াপুৰী মহাবিদ্যালয় 1955 চনত গঠন হৈছিল অভয়াপুৰী মহাবিদ্যালয় এতিয়ালৈকে এটা অডিটৰিয়াম নাই যি কি নহওক বঙাইগাঁৱত যি উন্নয়ন হৈছে উন্নয়নৰ কিন্তু সোৱাদ অভয়াপুৰীবাসীয়ে ল'ব পাৰিব কোচ ৰাজবংশীসকলক কিন্তু এতিয়াও জনজাতিৰ মৰ্যাদা দিয়া নহ'ল যিটো বিষয়ে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এইবাৰ নিৰ্বাচনত কি ক'ব নিশ্চয়কৈ এটা কথা ক'ব লাগিব কি সঁচা কথা ক'বলৈ গ'লে কোনো এখন চৰকাৰে আমাক মানে যিটো আমাৰ দাবী সেই দাবীৰ প্ৰতি কোনো গুৰুত্ব দিয়া নাই শাসক বিৰোধীৰ ওচৰলৈ যাম এটা মূল বিষয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এই অঞ্চলত যিহেতু বুজন সংখ্যক কোচ ৰাজবংশী ভাই ভনীসকল আছে তেওঁলোকেও দীৰ্ঘদিন ধৰি অনুসূচিত জনজাতিত অন্তৰ্ভুক্ত হোৱাৰ দাবী উত্থাপন কৰিছিল 96 কিংবা 97 তেওঁলোকক অন্তৰ্ভুক্ত কৰা হৈছিল কিন্তু তাৰ পিছত অন্তৰ্ভুক্ত কৰাৰ পিছত উঠাই লোৱা হৈছিল অভয়াপুৰী সমষ্টিতে 72,000 কোচ ৰাজবংশী ভোটাৰ আছে অনুৰূপ ধৰণে সৃজন গ্ৰাম আৰু বঙাইগাঁৱত থাকিব এই বিষয়টোত কোনে মন্তব্য কৰিব অসম গণ পৰিষদৰ বিজেপিৰ উমৈহতীয়া সমৰ্থক হিচাপে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ বিষয়টো কোনে মন্তব্য কৰিব বিচাৰিব কোনে হয় কওক 100% আমি একমত যে কোচ ৰাজবংশী ভাই বন্ধুসকল যিবিলাক আছে তেওঁলোকক জনজাতিকৰণ কৰিব লাগে আৰু চৰকাৰে বিভিন্ন সময়ত এই সম্পৰ্কে
আলোচনা কৰি কিছু প্ৰতিশ্ৰুতি দিয়া আমি দেখা পাওঁ। আমি এটা বস্তু অনুধাৱন কৰিছোঁ যে যিহেতু কোচ ৰাজবংশী অধিকৃত অঞ্চল হয়, সেইকাৰণে বিধায়কজনো সেই একে গোষ্ঠীৰে যদি হয়, আমি অভয়পুৰী বিধানসভাৰ কথা কৈ আছোঁ, মই এতিয়া বাহিৰতো মই যাব খোজা নাই। কাৰণ এতিয়া আপুনি সুবিধাজনক এটা স্থিতি গ্ৰহণ কৰিছে, ফণীভূষণ চৌধুৰীৰ কথা নকয়, হয় ফণীভূষণ চৌধুৰী চাওক, ফণীভূষণ চৌধুৰী ডাঙৰীয়া তেখেতে লোকসভাত উঠাব পাৰে, হয় নিশ্চয় লোকসভাত উঠাব পাৰে, হয়তো উঠাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি আছে। আমি আশাবাদী যে এইটো সমস্যা অতি শীঘ্ৰে সমাধান হ'ব লাগে আৰু হোৱাটো দৰকাৰ, আমিও অনুভৱ কৰোঁ। বিচাৰিছে কিন্তু এই সমস্যাটো কিন্তু নিৰ্বাচনৰ পূৰ্বে সমাধান কৰিম বুলি প্ৰতিশ্ৰুতি আপোনালোকে দিছিলে, কিন্তু সমস্যাটো সমাধান নহ'ল। কংগ্ৰেছৰ কোনোবাই এই বিষয়টোত মন্তব্য কৰিব বিচাৰিব নেকি, বিশেষকৈ 6 জনগোষ্ঠীৰ জনজাতিকৰণ? হয়, কি ক'ব? আচলতে যাৰ কথা কৈছে ভূপেন ৰায় ডাঙৰীয়া 15টা বছৰ বিধায়ক আছিল, 15 পৰা 20 বছৰ বিধায়ক আছিল, তাই এবাৰো কোচ ৰাজবংশীৰ কাৰণে মাত মাতা নাই। 5 বছৰত আমি প্ৰদীপ চৰকাৰৰ পৰা কি সময়ত আমি কি দেখা পালোঁ কওকচোন? আমি যদি ইয়াতে বহি আছোঁ, অভয়পুৰী 16 নম্বৰ এতিয়া যোনটো আমাৰ ডেলিমিটেশ্যন হয় 16 নম্বৰ অভয়পুৰী আছে, ইয়াৰ আগতে 35 নম্বৰ অভয়পুৰী আছিলে। উন্নয়নৰ ধাৰা যদি আমি চাওঁ, প্ৰদীপ চৰকাৰৰ পৰা কি আমি আশা কৰিব পাৰোঁ আৰু কি পাইছোঁ? কাৰণ বিধায়ক পুঁজিত কিছু পইচা আহিছে, সেই পইচাখিনিতো এতিয়া কাম কৰিব লাগিব। আগৰ দিন নাই, এতিয়া আগৰ দিন পকেটত ভৰোৱা দিন নাই। এতিয়া কাম কৰি কামবিলাকৰ সম্পূৰ্ণ ডাটাবিলাক দি থাকিব লাগিব, UC বিলাক দিব লাগিব। আগত যেনেকৈ আহিছিলে 10 টকা আহিছিলে, মই 5 টকা দিছোঁ, 5 টকা খাইছোঁ, সেই দিন এতিয়া নাই। 2014 চনৰ পিনৰ পৰা এটা আমূল পৰিৱৰ্তন হৈছে, তেওঁলোকে জনা দৰকাৰ। আৰু বিধায়ক পুঁজিৰ সেইখিনি উন্নয়ন তেওঁ কৰিবই লাগিব। যিকোনো তেওঁলোকে, মই কওঁ কিছুমান এনেকুৱা পৰিস্থিতি মই দেখা পাওঁ যে পঞ্চায়তৰ তেওঁলোকে মেম্বাৰ হোৱাৰ যোগ্যতাও নাই। তেনেকুৱা ব্যক্তি আমাৰ ইয়াতে বিধানসভাত গৈ তেওঁলোকে কি উত্থাপন কৰিব কওকচোন? তেওঁলোকে সাধাৰণ জ্ঞানখিনি থাকিব লাগিব। ৰাইজৰ মাজত গৈ কেতিয়াবা দুখৰ কথা বুজি লৈছেনে? তেওঁ কেতিয়াবা মানুহৰ মাজত গৈছেনে? কিমানজন মানুহৰ মাজত গৈ তেওঁলোকৰ দুখৰ কথা তেওঁক যদি সোধা হয়, অভয়পুৰীত আমাৰ জনসংখ্যা কিমান আছে, কিমান জনসংখ্যাৰ ভিত্তিত কোন আমাৰ জনগোষ্ঠী আছে, কোন জনগোষ্ঠীৰ অৱস্থা কেনেকুৱা, কোনটো ঠাইত কোন জনগোষ্ঠী বাস কৰে, তেওঁ সেইখিনি উত্তৰ দিব নোৱাৰে। মই নিশ্চিতভাৱে ইয়াৰ পৰা ক'ব পাৰোঁ। গতিকে সেই জ্ঞানখিনি নাই। বাইদেউ কিবা এটা ক'ব বিচাৰিছে? হয়, কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি খাটাং। ৰাইজে ক্ষীপ্ৰ উন্নয়ন বিচাৰে, ক্ষীপ্ৰ উন্নয়ন হৈছে। 70 বছৰে যিবিলাক লেহেমীয়া গতিত হৈ আছে, নহয় ইমান ক্ষীপ্ৰ গতিত হৈ আছে ৰাইজে, সেইকাৰণে বিজেপি মিত্ৰজোঁট NDA এইটোৱে বিচাৰে। এইবিলাক কংগ্ৰেছৰ কিমান খহনীয়া দেখিছে, ৰাইজে। গতিকে আৰু কংগ্ৰেছক কোনে বিচাৰে? কংগ্ৰেছক নিবিচাৰে। বিশেষকৈ সলনং অভয়পুৰীৰ কি উন্নয়ন, সলনং অভয়পুৰীৰ উন্নয়ন কোনে দেখা নাই, যাৰ কাৰণে বিজেপি এতিয়া পদুম ফুল AGP বিজেপি ইয়াত লগ হৈছে। বিজেপি লগ হৈছে, AGPত আছিল, তেওঁ বিজেপিলৈ আহিলে, গতিকে ভোট ট্ৰেন্সফাৰ ধুনীয়াকৈ হ'ব। বিজেপি একেলগে আছে নে? AGP ক্ষোভিত দলত থাকিলে হ'বই, যিহেতু আমাৰ মিত্ৰ হয়। তেওঁ AGPত আছিলে, বিজেপিত আছে, যিহেতু মিত্ৰ হয় আমাৰ দলৰ নীতি মানিব লাগিব। গতিকে আমাৰ NDA চৰকাৰখন হ'বই লাগিব, বিপুল ভোটত আমি উদ্ধাৰ হ'ব পাৰিম। আপোনাৰ ওচৰলৈ আহিম, মই আপোনাৰ ওচৰলৈ যাম। যিদৰে কৈছে, যেতিয়া 1990 চনৰ পিছত অসম গণ পৰিষদৰ চৰকাৰ আছিল, তেতিয়া টিচাৰসকলে আত্মহত্যা কৰিছিল। তাৰ পিছত যেতিয়া অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া হ'ল, তেতিয়াৰ পৰা আজিলৈ 15 বছৰ শাসন কৰিছিল। শান্তিপূৰ্ণভাৱে অসমত চৰকাৰী অনুষ্ঠান হৈছে, শিক্ষকক দৰমহা দিয়া হৈছিল। গুপ্ত হত্যা কাৰ হৈছিল? প্ৰফুল্ল কুমাৰ মহন্তৰ দিয়া হৈছিল। মই ল'ম হয় ৰ'ব এক মিনিট ৰ'ব। নহয়, যুৱ প্ৰজন্মৰ প্ৰতিনিধি আছে, আপুনি কি ক'ব বিচাৰিব? নমস্কাৰ। তেখেতে আচলতে যিটো কথা কৈছে যে অসমত গুপ্ত হত্যা হৈছিল অসম গণ পৰিষদৰ দিনত, আচলতে তেখেতে নাজানে অসমত যদি আটাইতকৈ হত্যা হৈছে সেইটো হৈছে কংগ্ৰেছৰ দিনত। কোনোবাই মন্তব্য কৰিব এইফালে বিচাৰিব নেকি? হয় কওক। ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে সকলো ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকললৈ আমাৰ আহ্বান, তেওঁলোকে ছাত্ৰ সমাজৰ হৈ কাম কৰক। আৰু লগতে যিহেতু মই এজন অভয়পুৰী সমষ্টিৰ ভোটাৰ, মই বিচাৰোঁ এই অভয়পুৰীৰ যিটো আমাৰ সমষ্টিৰ প্ৰাণকেন্দ্ৰ অভয়পুৰী, ইয়াত এটা বিভিন্ন আমি জাতি জনগোষ্ঠী হিচাপে আছোঁ। এটা ভাষাৰ সংগ্ৰহালয় লাগে, এটা ৰাজহুৱা এটা ডাঙৰ পুথিভঁৰাল লাগে, আৰু ইয়াত সাংস্কৃতিক প্ৰকল্প এটা লাগে। গতিকে এই কথাখিনি তেওঁলোকে সাংস্কৃতিক প্ৰকল্প, আমাৰ ভাষাৰ এটা সংগ্ৰহালয় বা বিভিন্ন জাতি জনগোষ্ঠীৰ যিসকল ঐতিহাসিক বস্তু, সেই বস্তুখিনিক ৰখাৰ কাৰণে এটা সংগ্ৰহালয়, গতিকে এই বস্তুখিনিৰ ওপৰত তেওঁলোকে কথা পাতিবনে নাই? এইখিনি বস্তুৰ কথা পাতিব নাই? হয়, আপুনি সংক্ষেপত কওক। আজি আমি অনুষ্ঠানটো আৰম্ভ হোৱাৰ পৰাই শুনি আছোঁ, আমাৰ অডিটৰিয়ামৰ অভাৱ, তাৰপিছত আমাৰ পুথিভঁৰাল, কলেজৰ অডিটৰিয়াম নাই, পুথিভঁৰাল নাই, গোটেইখিনিৰ অভাৱ আমি পালোঁ। যোৱা 5 বছৰতো আমাৰ একোৱেই নহ'ল। আৰু অহা আগন্তুক 5 বছৰত আমি যেতিয়া আমাৰ ভূপেন ৰায় ডাঙৰীয়াক আমি এই মঞ্চৰ পৰাই আমি ক'লোঁ, তেওঁতো বিপুল ভোটত জয়যুক্ত হ'বই, এইটো জিকিছে। আৰু অহা 5 বছৰত আপুনি আমাক এইখন মঞ্চ দিব, আৰু সেই মঞ্চখনত আপুনি আমাক প্ৰশ্ন কৰিব যে এই 5 বছৰত আপোনালোকে NDA চৰকাৰ হৈ ভূপেন ৰায়ক জিকাই আপোনালোকে কি কাম কৰিলে। মই আজি এই মঞ্চৰ পৰা এইখিনি যেতিয়া আহিম আপোনালোকক সুধিম। ৰ'ব, মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ডাঙৰীয়া, কি মন্তব্য কৰিব? কেনেকুৱা এখন চৰকাৰ বিচাৰে, কেনেকুৱা এখন জনপ্ৰতিনিধি বিচাৰে? আপোনাৰ পৰিচয়টো? নমস্কাৰ, মই অভয়পুৰী পৌৰসভাৰ পৌৰপতি, আৰু বিগত আগৰ কাৰ্যকালতো মই অভয়পুৰী মিউনিচিপালিটিৰ ভাইচ প্ৰেচিডেণ্টো আছিলোঁ। কিন্তু মই 2টা কাৰ্যকালত মই অসুবিধাখিনি যিখিনি পাইছোঁ মই সেইখিনিয়ে ক'ম। কাৰণ আগৰ কালত অনন্ত মালো আছিলে UDFৰ MLA, এইবাৰ আছিল আমাৰ প্ৰদীপ চৰকাৰ, যাৰ কাৰণে আমাৰ 2011 চেঞ্চাছ মতে আমাৰ পপুলেশ্যন পেটৰ আমাৰ ধন দিয়ে, চৰকাৰৰ পৰা পুঁজি দিয়ে। সেই পুঁজি আমাৰ যিখিনি দৰকাৰ সেইখিনি নহয়।
কিন্তু আমাৰ যদি MLA-টা আমাৰ বিজেপিৰ হ'ল হয় বা সেইবাৰো যদি MLA-টো বিজেপিৰ হ'ল হয় তেতিয়া আমি এক্সট্ৰা NDA হ'ল হয় আমি এক্সট্ৰা ফাণ্ড পালোঁ হয়। আমাৰ অভয়পুৰী বিশেষকৈ মই অভয়পুৰীৰ কাৰণে মই প্ৰতিনিধিত্ব কৰোঁ। আমাৰ সমস্যাবিলাক আমাৰ ৰাইজবিংকেও জানে। আমাৰ ড্ৰেইনৰ সমস্যা আছে 70% আমাৰ ড্ৰেইন কেঁচা ড্ৰেইন, যাৰ কাৰণে বাৰিষা দিনত আমাৰ আৰ্টিফিচিয়েল বানপানীৰ সৃষ্টি হয়। গতিকে এইবাৰ আমি দৃঢ় বিশ্বাস আমাৰ ভূপেন ৰায় NDA-ৰ পৰা মোটামুটি 50,000 ওপৰত ভোটত বিপুল ভোটত জিতিব। আৰু ইয়াৰ পিছত আমি উক্ত উন্নয়ন কামখিনি আমি যিহেতু আছোঁ আমি কৰিম আৰু তেওঁ কথাও দিছে। যিবোৰ বিভিন্ন গোটেই অসমত ঘূৰি এটা পৰিলক্ষিত কৰিছোঁ বিৰোধীৰ সমষ্টিসমূহৰ উন্নয়ন কম হোৱা বুলি বিভিন্নজনে ক'ব খোজে। গতিকে বিৰোধীৰ সমষ্টি হ'ল বুলি এই চৰকাৰখনে উন্নয়নৰ পৰা বিৰতি থাকিব নালাগে। সকলো বিধায়কৰ যিবোৰ সমষ্টি আছে উন্নয়ন কৰাটো চৰকাৰখনৰ কাম বা বাঞ্ছনীয়। মই আহিম আপোনাৰ ওচৰলৈ। মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ ডাঙৰীয়া, কি প্ৰতিক্ৰিয়া পৰিচয়টো আৰু কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব? ধন্যবাদ। আচলতে মই ৰাভা জনগোষ্ঠীৰ ৰাভা সাহিত্য সভাৰ পৰা প্ৰতিনিধিত্ব কৰিছোঁ আৰু মই আমাৰ ৰাভা সাংস্কৃতিক প্ৰকল্প আৰু গৱেষণা কেন্দ্ৰৰ মই সভাপতি হয়। তো মই আমাৰ এই যে যোৱা 40টা বছৰ 1985 চনৰ পৰা এই 2026 চনলৈকে মই মানে উত্তৰ অভয়াপুৰী সমষ্টিৰ মই ভোটাৰ। কিন্তু আমাৰ এটা দুৰ্ভাগ্য, উত্তৰ অভয়াপুৰী সমষ্টিৰ ৰাইজৰ কাৰণে এটা দুৰ্ভাগ্যৰ কথা এইটোৱেই মই দেখা পাওঁ যে যেতিয়াই চৰকাৰ আমাৰ মানে শাসক পক্ষ যেতিয়া তাতে থাকে দিছপুৰত বা কেন্দ্ৰত, তেতিয়া আমাৰ বিৰোধী MLA আমি পাওঁ। সেইটোৱে আমাৰ দুৰ্ভাগ্য। কিন্তু এই বছৰ আমি মানে আশা কৰিছোঁ এইবাৰ যিহেতু NDA-ৰ প্ৰাৰ্থী আমাৰ উত্তৰ অভয়াপুৰী সমষ্টিত পাইছোঁ, গতিকে আমি অলপমান আশা ৰেঙনি দেখিবলৈ পাইছোঁ। আৰু এই যে আমাৰ সমস্যাবিলাক মই আপোনাৰ জৰিয়তে আমাৰ প্ৰতিনিধিসকলক এটা কথা মই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ সমগ্ৰ বঙাইগাঁও জিলাত 38খন ৰাভা জনগোষ্ঠীৰ গাঁও আছে। তাৰ ভিতৰত আমাৰ 3টা সমষ্টি আছে। এই 3টা সমষ্টিৰ ভিতৰত সৰ্বাধিক মানে গাঁও এই অভয়াপুৰী সমষ্টিত 24খন ৰাভা গাঁও আছে। আৰু এই 24খন ৰাভা গাঁও তাৰপিছত পপুলেশ্যন কিমান? পপুলেশ্যন 12,000, সৰ্বমুঠ 12,000 আৰু ভোটাৰ 10,600 চামথিং এনেকুৱা। ইমানখিনি ভোটাৰ আছে যদিও দুৰ্ভাগ্যবশতঃ আমি মানে জনগোষ্ঠীৰ মানুহখিনি সিঁচৰিত হৈ আছোঁ, যাৰ ফলত আমি নিৰ্ণায়ক ভূমিকা ল'ব পৰা মানে শক্তিটো আমাৰ নাই। আৰু এইটোৱে সুবিধা লৈ আমাৰ জনপ্ৰতিনিধিসকলে আমাক ইমান বৰ বেছি গুৰুত্ব নিদিয়ে। তাৰ উদাহৰণস্বৰূপে আপুনি ৰাভা জনগোষ্ঠীৰ যিবিলাক গাঁও আছে আৰু ৰাভা জনগোষ্ঠীৰ গাঁওবিলাক এই পাহাৰৰ কাষে কাষে থকা ভিতৰুৱা অঞ্চলবিলাক আপুনি বামুণগাঁৱত যাওক। বামুণগাঁৱত যেতিয়া মানে অন্য জনগোষ্ঠীৰ গাঁও এৰাৰ পিছত ৰাভা গাঁৱত সোমাওক, তাৰ পৰা ৰাস্তা নাই, জংঘল হৈ আছে এতিয়াও। আজিৰ তাৰিখতো আপুনি অতদিনে এতিয়া NDA সেই কামখিনি কৰিব বুলি কিয় ভাবিছে? ভাবিছোঁ মানে এই যে বিৰোধীৰ কথা ক'লোঁ মই, সদায় আমি বিৰোধী দলৰ মানে প্ৰতিনিধি ইয়াত পাই থাকোঁ। কিন্তু এইবাৰ যিহেতু NDA প্ৰাৰ্থী এগৰাকী পালোঁ আমি, সেইকাৰণে এইবাৰ আমি আশা কৰিছোঁ যে এইবাৰ নিশ্চয় অহা 5 বছৰত আমাৰ প্ৰাৰ্থীগৰাকীয়ে অন্ততঃ আমাৰ কৰিছে বিশেষকৈ ৰাভা অধ্যুষিত যিসমূহ গাঁওসমূহৰ উন্নয়ন কৰিব। মোৰ 1 ঘণ্টা সময় সমাপ্ত হৈছে, 1 ঘণ্টা ইতিমধ্যে পাৰ হৈছে। মই অন্তিম সময়ত উপনীত হৈছোঁ। এইফালে যদি কোনোবাই মন্তব্য কৰিব বিচাৰে শেষৰটো মন্তব্য, মই এওঁৰ মন্তব্যলৈ আপোনাৰ ওচৰলৈ যাম। হয়, আৰু কোনোবাই যদি মন্তব্য কৰিব বিচাৰে মই অনুৰোধ জনাম, হাতটো দাঙি সঁহাৰি জনাব, মই তেওঁৰ ওচৰলৈ যাম। হয় হয়, আমাৰ বিজেপিৰ প্ৰতিনিধিসকলে যেনেকৈ কথা কৈছে এনেকুৱা লাগি আছে তেখেতে EVM হেক কৰি থৈ বহিছে ইয়াত, নহ'লে গোটেইখিনি ভোট তেখেতে দিব, ৰাইজক দিব নিদিয়ে, এনেকৈ কথা কৈ আছে। এনেকুৱা কৈ আছে মানে NDA চৰকাৰ কৰিবই আৰু 3 বছৰত জিকিব, এনেকৈ কথা কৈ আছে। আমাৰ তেখেতৰ সন্দেহ হৈছে। আৰু দাদাই এটা কথা কৈছে যে কংগ্ৰেছে যিসকলে প্ৰাৰ্থী দিছে ৱাৰ্ড মেম্বাৰৰ যোগ্য নহয়। কিন্তু ভূপেন ৰায়কৰ ফণীবেশনক যে আমি মানে প্ৰতিনিধি বনাইছিল, বিধানসভাত যদি এষাৰ কথা কৈছে সেই ভিডিঅ'টো আমাক দেখাওক, মই ইয়াৰ পৰা গুচি যাম। দেখাব পাৰিব নেকি? কোনে ফণীবেশন চৌধুৰী আৰু ভূপেন ৰায় ডাঙৰীয়া বিধানসভাত এষাৰ কথাও কোৱা নাই। যদি এটা ৰেকৰ্ডিং দেখাব পাৰে মই এখন মঞ্চ ত্যাগ কৰিম। দেখাওক যদি সাহস আছে। প্ৰদীপ চৰকাৰৰ ভিডিঅ', প্ৰদীপ চৰকাৰ কথা কৈছে। আৰু আমাৰ যিসকল কথা হৈছে, আমাৰ উত্তৰ বায়ুপুৰী সমষ্টিৰ যিখন বিধায়ক আছিল আব্দুল বাটন খন্দকাৰ, তেখেত আজি 100 কিলোমিটাৰ ওপৰত পকী ৰাস্তা বনাইছে, 100ৰ ওপৰত মডেল অংগনবাদী চেণ্টাৰ বনাইছে। তেওঁ আমাৰ চাকলা হস্পিটেল মডেল হস্পিটেললৈ পৰিণত কৰিছে। আজি আমাৰ সিজনা সমষ্টিত যিমান যাব আমি উন্নয়ন দেখা পাব। গতিকে যিখন কথা কৈছে আজি চৰকাৰখনে ধাৰ লৈ আজি অসমখন ডুব গৈ আছে। আজি গেছৰ চিলিণ্ডাৰ কংগ্ৰেছৰ 400 টকা আছিল, আজি 1500 2000 গেছৰ চিলিণ্ডাৰ পোৱা নাযায়। আজি মিঠাতেলৰ দাম কিমান হৈছে, আজি মূল্যবৃদ্ধি কিমান হৈছে, এই সকলো চব বিজেপিৰ প্ৰতি আছে নেকি? যদি তেখেতৰ হাতত আপোনাৰ পইণ্টটো মই ললো হয়, দাদা বিচাৰিছিল ক'বলৈ। হয়, আচলতে তেওঁ কৈছে যে EVM হেক কৰা, EVM হেক কৰিবলৈ জনসাধাৰণে EVM হেক কৰি দি দিছে। ইতিমধ্যে জনসাধাৰণে কৰিছে এইটো, আৰু আমি হেক কৰিব নালাগে, জনসাধাৰণে ডিচিজন লৈ লৈছে এইটো কথা। দ্বিতীয়তে কংগ্ৰেছ প্ৰতিনিধিজনে কৈছিলে যে প্ৰফুল্ল কুমাৰ মহন্তৰ সময়ত গুপ্তঘাতক হৈছিলে অসমত। আমি কংগ্ৰেছ প্ৰতিনিধিগৰাকীয়ে ক'ব যে অসমৰ সুধান ডেকা ল'ৰা 860জন ডেকা ল'ৰা কংগ্ৰেছে হত্যা কৰিছে, 860জন কংগ্ৰেছে হত্যা। শুনক,
শুনিবলৈ ধৈৰ্য ৰাখক। দ্বিতীয়তে কথা হ'ল কি, কংগ্ৰেছৰ সময়ত বড়োলেণ্ডত গোষ্ঠীগত সংঘৰ্ষ হৈছে, বড়োলেণ্ডত গোষ্ঠীগত হৈছে, মাইনৰিটি এৰিয়াত কিমান হত্যা হৈছে পৈণৰজত। আপোনালোকে শিকক, শিকিব লাগিব কংগ্ৰেছ। আৰু কংগ্ৰেছক অসমৰ পৰা চিৰ বিদায় দিছে। কংগ্ৰেছ দ্বিতীয়বাৰৰ বাবে অসমত আহিব নোৱাৰে। অসমৰ পৰা কংগ্ৰেছক চিৰদিনৰ কাৰণে অসমৰ পৰা বিদায় যাব, চিৰদিনৰ কাৰণে। ৰবা, আজি তেওঁ কৈছে আজি আমাৰ 10টা বছৰ এই অভয়পুৰী সমষ্টিত কংগ্ৰেছৰ MLA আছিল, কোনো ধৰণৰ উন্নয়নমূলক কাম কৰা নাই, কোনো ধৰণৰ উন্নয়নমূলক কাম কৰে। আজি আমাৰ NDA চৰকাৰ অহাৰ পিছত MLA ঘৰ বহুত ধৰণৰ কাম হ'ব ইয়াত। ডাঙৰ কথা হ'ল মিনিষ্টাৰ আছিলে ইয়াতে কংগ্ৰেছৰ গভৰ্ণমেণ্টৰ দিনত ইয়াতে মিনিষ্টাৰ আছিলে চন্দন কুমাৰ চৰকাৰ ডাঙৰীয়া। তেখেতলোকক মই প্ৰশ্ন কৰিছোঁ, আজি অডিটৰিয়ামৰ কথা কৈ আছে যদি সেই মিনিষ্টাৰ থকা দিনত কিয় হোৱা নাই? আজি উন্নয়নৰ কথা কৈছে যদি সেই মিনিষ্টাৰৰ দিনত কিয় হোৱা নাই? চন্দন চৰকাৰৰ দিনত আমাৰ মিনিষ্টাৰ হোৱাৰ পিছত আমি সমষ্টিবাসীয়ে কি পাইছোঁ এতিয়া আমি হিচাপ কৰি কেতিয়াবা আমি নিজে লাজ পাওঁ। এজন পইণ্ট হয়, এওঁ ক'ব বিচাৰিছে, মই ল'লো আপোনাৰ পইণ্ট। নমস্কাৰ, আমি তৃণমূল কংগ্ৰেছৰ পৰা কৈছোঁ। আমি নতুন দল, আমি এই যে আমাৰ পৰিস্থিতিবিলাক চাই আমাৰ নতুন মুখৰ প্ৰয়োজন হৈছে। সেইটো কাৰণে আমি আমাৰ অভয়পুৰী অভয়পুৰী সমষ্টিৰ পৰা কৌশিক ৰঞ্জন দাসক আমি এজন প্ৰাৰ্থী আছে, এইফালে বাইদেউ আপুনি দাদা আছে। যদি এই বাৰে যে কৈছে যে 1971 চনৰ 25 মাৰ্চ তাৰিখত আছাম একৰ্ড AGP মানে কিয় BJPক ছাপোৰ্ট কৰিছে? ফণীভূষণ চৌধুৰীয়ে কান্দি মিনিষ্টাৰ পদত্যাগ কৰি বঙাইগাঁও ৰেছত কাটিছে। আমি কা আন্দোলন নামানো, কিয় হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত সেৱা মানিলে? আৰু ভূপেন দাইৰ কথা কৈছে। ভূপেন দাই ডাঙৰীয়া 15টা বছৰ অভয়পুৰী উত্তৰৰ কাৰণে বিধায়ক আছিল, তেওঁ এবাৰো সমষ্টিৰ কাৰণে মাত মাতা নাই, এবাৰ ৰাস্তা ঘাটৰ সমস্যা সমাধান কৰা নাই। আকৌ তাই আহি যে অভয়পুৰীৰ কাৰণে সমস্যা সমাধান কৰিব, এতিয়া কেতিয়াও নহয়। এইবাৰ গৌৰৱ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব, অসমত উন্নয়ন গৌৰৱ গগৈ ডাঙৰীয়া গৌৰদান কৰিব। মানে এটা প্ৰাসংগিক প্ৰশ্ন কৰিছে। ফণীভূষণ চৌধুৰীয়ে কান্দি কাক গৃহীত হোৱাৰ পিছত অশ্ৰুসিক্ত নয়নেৰে তেওঁ বঙাইগাঁৱলৈ আহিছিল, তাৰপিছত কিন্তু পুনৰ এই কাক অসম গণ পৰিষদে মানিলে। এইটো প্ৰাসংগিক কোনে ক'ব? মই আহিম অসম গণ পৰিষদৰ নেতৃত্বলৈ, আপোনাৰ ওচৰলৈ আহিছোঁ, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? সকলোৰে মন্তব্য শুনিলে পৰিচয়টো। বিজেপিক যিমানেই সমালোচনা নকৰক কিয়, ইতিমধ্যে অসমৰ ৰাইজে এটা সিদ্ধান্ত লৈছে, এইবাৰ বিজেপি চৰকাৰ হ'ব। আগন্তুক 40 বছৰলৈকে ইয়াত অসমত কোনো চৰকাৰ আহিব নোৱাৰে। ইতিমধ্যে অসমৰ ৰাইজে এইটো সিদ্ধান্ত লৈছে। মই অসমৰ ৰাইজক ক'ব বিচাৰো যে বিজেপিক কিয় ভোট দিব? বিজেপি যেতিয়া চৰকাৰত আছিল যোৱা 5 বছৰত, তেতিয়া বিজেপি চৰকাৰৰ কালত গৰু চুৰ হৈছিল, তেতিয়া পানী চুৰ হৈছিল, মাটি চুৰ হৈছে। আকৌ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ মুখৰ ভাষ্য তেওঁ কৈছিল যে যদি আমি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰো তেনেহ'লে 1 মিনিট ৰাজনীতি কৰা নাই। মই ৰাজনীতি কৰা নাই, কথাটোৱে কৈছো। 1 মিনিট ৰ'ব, মোৰ কথাটো শেষ কৰিব দিয়ক, কৈছিল নে নাই মুখ্যমন্ত্ৰীয়ে? কৈছিল জুবিন সাধাৰণ মানুহ নহয়, জুবিন ভগৱান। অনুষ্ঠান সামৰিছো। এয়া আছিল বঙাইগাঁৱৰ 3টা সমষ্টিৰ ৰাইজৰ মতামত, ৰাইজৰ মন্তব্য। তেওঁলোকে ইতিমধ্যে জনালেই কেনে এখন চৰকাৰ তেওঁলোকে বিচাৰে, কেনে এজন জনপ্ৰতিনিধি তেওঁলোকে বিচাৰে। তেওঁলোকৰ সমস্যাসমূহ আমাৰ সন্মুখত দাঙি ধৰিলে লক্ষণীয় হ'ব কোনে এই সমষ্টি 3টাত সেই হাঁহি মাৰে। এই চিন্তাৰ সমলে অনুষ্ঠান সামৰিছো প্ৰিয় দৰ্শক, শুভৰাত্ৰি।